মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এডভান্স কোচিং ইনষ্টিটিউটলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দশম শ্ৰেণীৰ এক্সাৰসাইজ R2 আমি ষ্টাৰ্ট কৰিম। R2ৰ কুৱেশ্যন নম্বৰ 1ত কি দি আছে চোৱা। কুৱেশ্যন নম্বৰ 1ত দি আছে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব। অৰ্থাৎ ইয়াত আমাৰ চাৰিটা সংখ্যা দিয়া আছে। এই চাৰিটা সংখ্যা যদি আমি স্কয়াৰ কৰোঁ তেনেহ'লে ইয়াৰ এককৰ স্থানত অৰ্থাৎ শেষৰ অংকটো কি হ'ব আমি ইয়াক ওলাব দিছে। আছে তো বুজিব লাগিব পূৰ্ণবৰ্গ সংখ্যা মানে কি। পূৰ্ণবৰ্গ সংখ্যা হৈছে এটা সংখ্যা তাৰ লগত যদি আৰু এটা সংখ্যা অৰ্থাৎ নিজৰ লগত যদি পূৰণ কৰা হয়, আছে বস্তু গম পোৱা নাই ন। পূৰ্ণবৰ্গ সংখ্যা হ'ল এটা সংখ্যা ধৰা সেই সংখ্যাটোৰ লগত আৰু এবাৰ পূৰণ দিলে যি সংখ্যা আমাৰ ওলাব সেই সংখ্যাটোকে কি বুলি কোৱা হয়, পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ মই ইয়াত কিছুমান কৰি দিছোঁ চোৱা। ধৰিছোঁ মই এটা সংখ্যা 3 লগত নিজৰ লগত নিজে এবাৰ পূৰণ হৈছে। অৰ্থাৎ একেজাত সংখ্যা আমি দুটা পূৰণ কৰিলে যি সংখ্যাটো পাম তাকেই আমি পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ব পাৰোঁ হৈছে। অৰ্থাৎ যদি মই 4 স্কয়াৰ মানে কিমান 16, 5 স্কয়াৰ মানে 25। আৰু এটা কথা লক্ষ্য কৰিবা 4 স্কয়াৰ মানে 4 দুগুণ 8 নহয়, তেনেকুৱা নকবা হা। 4 স্কয়াৰ মানে 4 দুবাৰ পূৰণ হৈছে অৰ্থাৎ 4 গুণ হৈছে। 5 স্কয়াৰ মানে ইয়াত 5 দুটা পূৰণ আছে হা। 5 গুণ কিমান হয় 25 হয় হৈছে। তেনেকুৱা টাইপৰ 6 গুণ 36 অৰ্থাৎ 6 স্কয়াৰ কৰিলে 36, 7 স্কয়াৰ কৰিলে 49 তেনেকুৱা টাইপৰ যাব হৈছে। নিশ্চয় এইখিনি বুজিছা। তো এতিয়া আমাৰ আহিল কি এইখিনি আমাৰ ডাঙৰ ডাঙৰ সংখ্যা দিয়া আছে, এইখিনি স্কয়াৰ কৰিলে আমাৰ এককৰ স্থানত কি সংখ্যা আছে সেইটো নিৰ্ণয় কৰিব দিছে হৈছে। তো মই 1 নম্বৰটো ধৰিছোঁ। ইয়াত চোৱা এই অংক যদি আমি এইটো স্কয়াৰ কৰোঁ অৰ্থাৎ 272 লগত যদি 272 এবাৰ পূৰণ কৰোঁ তেনেহ'লে এটা ডাঙৰ বৃহৎ সংখ্যা ওলাব হয়নে নহয়। তো ই কৰিবলৈ আমাৰ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব হয়নে। তো আমি তেনেকুৱা টাইপৰ নকৰোঁ, আমি বেলেগ এটা ছিষ্টেমত কৰিম। তো চোৱা ইয়াৰ সুবিধাৰ্থে মই তোমালোকক এটা চাৰ্ট বনাই দিছোঁ। সেই চাৰ্টটো মই দেখুৱাই আছোঁ তোমালোকক। সেই চাৰ্টটো চোৱা, ইয়াত মই চাৰ্টটো আনিছোঁ। ইয়াত n মানে সংখ্যা হা, আৰু n স্কয়াৰ মানে ইয়াৰ স্কয়াৰ মানে পূৰ্ণবৰ্গ অৰ্থাৎ স্কয়াৰ কৰিলে 1 স্কয়াৰ কৰিলে 1, 2 স্কয়াৰ কৰিলে 4, 3 স্কয়াৰ কৰিলে 9, 4 স্কয়াৰ 16, 5 স্কয়াৰ 25, 6 স্কয়াৰ 36, 7 স্কয়াৰ 49, 8 স্কয়াৰ 64, 9 স্কয়াৰ 81, 10 স্কয়াৰ 100 হৈছে। তো এইকেইটা মই ধৰিছোঁ, 10টা ধৰিছোঁ। প্ৰথম 10টা পূৰ্ণবৰ্গ ধৰিছোঁ সংখ্যা হা। তো পূৰ্ণবৰ্গ সংখ্যা কেইটা এইখিনি হৈছে। ইয়াৰ এককৰ স্থানত কি কি আছে 1 আছে হয়নে নহয়, 4 আছে, 9 আছে, ইয়াত 16ৰ শেষত কি আছে 6 আছে, 25ৰ শেষত কি আছে 5 আছে, 36ৰ শেষত 6 আছে, 49ৰ শেষত কি আছে 9 আছে, এনেকুৱা আমি যাব পাৰোঁ হৈছে। ইয়াত চোৱা মই কিছুমান তোমালোকক আৰু কিছুমান পইণ্ট দি দিছোঁ, তোমালোকে এইখিনি নোটো কৰিব পাৰা হৈছে। তো পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত থকা সংখ্যা কি কি, মানে এটা পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে শেষত মানে এককৰ স্থানত কি কি অংক থাকিব পাৰে সম্ভৱতঃ। তো চোৱা 1 থাকিব পাৰে, আমি ইয়াত পাইছোঁ 1 আছে হা। 4ও থাকিব পাৰে হয়নে, 5 থাকিব পাৰে, ইয়াত 5 পাইছোঁ। 6ও থাকিব পাৰে, 6ও আছে হয়নে নহয়। 9ও থাকিব পাৰে, ইয়াত 9 পাইছোঁ। আৰু ইয়াত দিয়া আছে যুগ্ম সংখ্যক 0 অৰ্থাৎ যদি কোনোবা সংখ্যাৰ এনেকুৱা 90 আছে ধৰিবা হা, 90 যদি থাকে এটা শূন্য আছে ন, এটা শূন্য থাকিলে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। কিয় নহয়, যে ইয়াত এটা শূন্য আছে তাৰ মানে অযুগ্ম সংখ্যক 0, এটা 0 হয় না নহয়। তো একটো অযুগ্ম সংখ্যা তাৰ মানে এটা 0 থাকিলে এটা অযুগ্ম সংখ্যা আমি পাম হৈছে। দুটা 0 থাকিব লাগিব, কমসে কম দুটা 0, 4টা 0, 6টা 0 এনেকুৱা জোড় সংখ্যক হৈছে, জোড়। সেইকাৰণে আমি কৈছোঁ ইয়াত কি যুগ্ম সংখ্যক শূন্য থাকিব লাগিব, জোড়া থাকিব লাগিব হৈছে। আৰু চোৱা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত নথকা সংখ্যাবোৰ কি কি। নথকা সংখ্যাবোৰ হৈছে 2, 3, 7, 8। আমি এইখিনি লিখোঁতে গম পাইছোঁ যে ইয়াত 2ও নাই, কোনো এটা সংখ্যাৰ লাষ্টত 2 আছে নেকি। পূৰ্ণবৰ্গ সংখ্যা কেইটা 3 আছে নাই, 7 আছেনে নাই, 8 আছেনে নাই হৈছে। তো এইখিনি তোমালোকে নোট ডাউনো কৰিব পাৰা হ'ল। এতিয়া মই এইখিনি আঁতৰাই দিছোঁ চোৱা। তো ইয়াত চোৱা 272 হ'ল, মই এইখিনি তোমালোকৰ সুবিধাৰ কাৰণে ইয়াত ৰাখিছোঁ। তো ইয়াত চোৱা 272 আছে, 272 স্কোৱেৰ কৰিলে হৈছে, বৰ্গ কৰিলে এনেকুৱা লিখিব পাৰোঁ, সৰি বৰ্গ কৰিলে এককৰ স্থানত
চোৱা 1 নম্বৰটো চোৱা 272 বৰ্গ কৰিলে এককৰ স্থানত কি থাকিব তো চোৱা লাষ্ট ইয়াৰ এককৰ স্থানত কি আছে 2 আছে ন ইয়াক স্কয়াৰ কৰিলে কিমান 4 তো 4 থাকিব আছে তো কিয় কাৰণ ইয়াৰ শেষত কি আছে 2 আছে হয়নে 2 স্কয়াৰ ইকুৱেল কিমান 4 আহে এই কাৰণে কি 4 থাকিব ইয়াত চোৱা 79 স্কয়াৰ কৰিলে এনেকৈ আমি দিব পাৰো যে আনসাৰটো দিব পাৰো 79 নক বৰ্গ কৰিলে এককৰ স্থানত চোৱা ইয়াৰ এককৰ স্থানত কি আছে 9 আছে ন 9 স্কয়াৰ কৰা আমাৰ ওলাই কিমান 81 81 এককৰ স্থানত আমাক কৈ দিছে হা লাষ্টৰ অংকটো কি একৰ স্থানত অংকটো কি পালো 1 পালো হয় নহয় 81 ৰ লাষ্টত কি আছে 1 আছে সেই কাৰণে আমি 1 থাকিব বুলি দিম আছে কাৰণ কি কাৰণ 9 স্কয়াৰ ইকুৱেল কিমান মানে লাষ্টত 9 আছে সেই কাৰণে 9 স্কয়াৰ ইকুৱেল 81 হল তাৰ পিছত চোৱা 400 3 নম্বৰটো লৈছো 400 ক বৰ্গ কৰিলে এককৰ স্থানত চোৱা লাষ্টে 0 আছে ন 0 স্কয়াৰ কৰিলে কি 0ই হয় 0 স্কয়াৰ ইকুৱেল 0 সেই কাৰণে 0 থাকিব কাৰণ কি কাৰণ 0 স্কয়াৰ ইকুৱেল কি 0ই হয় বুজিছে 0 ক স্কয়াৰ কৰিলে 0ই হ'ব যে নিশ্চয় 1 নম্বৰটো তোমালোকে বুজি পাইছা 2 নম্বৰটো চোৱা 2 নম্বৰত কি দি আছে তলৰ সংখ্যাকেইটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি অলপ আগতে তোমালোকক মই এখন তালিকা দেখুৱাইছিলো সেই তালিকাখনত তোমালোকে নিশ্চয় গম পাইছা এইখিনি পূৰ্ণবৰ্গ সংখ্যা নহয় কৈছে কিয় নহয় কৈছে কোন কাৰণত নহয় সেইখিনি আমি ক'ব লাগে তো ইয়াত চোৱা 1 নম্বৰটো চোৱা 1 নম্বৰ 1057 আছে 1057 কিয় পূৰ্ণবৰ্গ সংখ্যা নহয় তোমালোকক মই কৈছিলো এই তালিকাখন চোৱা তোমালোকে ইয়াত আছে পূৰ্ণবৰ্গ যদি এটা সংখ্যা হ'ব লাগে তেনেহলে শেষত এইখিনি থাকিব লাগিব এককৰ স্থানত হা আৰু যদি এইখিনি থাকে 2378 তেনেহলে এই পূৰ্ণবৰ্গ সংখ্যা নহয় প্ৰথমটো চোৱা লাষ্টত কি আছে 7 আছে হয় নে নহয় তো 7 থাকিলে কি এই পূৰ্ণবৰ্গ সংখ্যা নহয় বুজিছে তো আমি এনেকৈ লিখিম 1057 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ এককৰ স্থানত 7 আছে হা এনেকৈ লিখিব পাৰা যে ই পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ কোনো পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত 7 থাকিব নোৱাৰে তো তোমালোকে হেতু লিখি দি দিও ন তো আমি এনেকৈ লিখিব কাৰণ ইয়াত এনেকৈ দিব পাৰা কোনো পূৰ্ণ বৰ্গ সংখ্যাৰ এককৰ স্থানত 7 থাকিব নোৱাৰে তোমালোকে প্ৰথম স্টেপ এইখিনিলৈকে দিলেও হ'ব হা এইখিনিলৈকে তোমালোকে দিলেও সম্পূৰ্ণ আনসাৰটো হৈ গৈছে মই অলপ তোমালোকৰ সুবিধাৰ কাৰণে এটো দি দিছো হা তোমালোকে তেনেকৈ লিখিব পাৰা এইটো শৰ্ট প্ৰসেছত লিখিম চোৱা ই কিয় পূৰ্ণবৰ্গ সংখ্যা নহয় হৈছে তো আমি কম 7928 হৈছে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ এককৰ স্থানত কি আছে 8 আছে হয় না নহয় 8 থাকিলে আমি জানো কি ই পূৰ্ণবৰ্গ সংখ্যা নহয় সেইকাৰণে আমি এনেকৈ লিখিব পাৰো কাৰণ কোনো পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত 8 থাকিব নোৱাৰে 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 কোনো পূৰ্ণবৰ্গ সংখ্যাৰ
স্থানত 8 থাকিব নোৱাৰে ইউ চোৱা মই কোৱেশ্চন ইয়াৰ পৰা 1 লৈছো 2 কৰি দিছো হা 3 কৰি দিয়া নাই তোমালোকে নিজে পাৰিবা কাৰণ 2 থাকিলে কি লাষ্টত 2 থাকিলে আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় ইতিমধ্যে তোমালোকক মই শিকাই দিছো ইয়াত হৈছে তাৰ পিছত চোৱা লাষ্টটো মই ৰোমান 4 টো চোৱা 640 ধৰিছো ই কিয় পূৰ্ণবৰ্গ সংখ্যা নহয় আমি কম 640 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় সংখ্যাটো পূৰ্ণবৰ্গ নহয় কাৰণটো চোৱা কাৰণটো হল আমাৰ ইয়াৰ লাষ্টত চোৱা এটা শূন্য আছে হয় না নহয় সো এটা শূন্য থাকিলে আমি ইয়াক পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ব নোৱাৰো কাৰণ কমচে কম দুটা শূন্য থাকিব লাগিব যদি পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হয় আমি পাইছো ইয়াত তোমালোকক কৈ দিছো যুগ্ম সংখ্যক 0 থাকিব লাগিব অযুগ্ম সংখ্যক 0 আছে চাই লোৱা ইয়াত এটা 0 মানে অযুগ্ম সংখ্যক 0 কমচে কম দুটা থাকিব লাগিব বা 4টা বা 6টা বা 8টা বা 10টা শূন্য থাকিব লাগিব হা কমচে কম ইয়াত চোৱা অযুগ্ম সংখ্যক শূন্য আছে এটা শূন্য আছে সেই কাৰণে অযুগ্ম সংখ্যক শূন্য আছে যাৰ কাৰণে কি ই পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ কোনো পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত অযুগ্ম সংখ্যক 0 থাকিব নোৱাৰে অযুগ্ম সংখ্যক শূন্য থাকিব অযুগ্ম সংখ্যক শূন্য থাকিব এতিয়া চোৱা আমি কোৱেশ্চন নম্বৰ 3 আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 3 ত দিয়া আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান বৰ্গ মানে কি স্কয়াৰ তোমালোকে পটককে কৈ দিব পাৰা এই 19 স্কয়াৰ কৰিলে কিমান হ'ব 37 স্কয়াৰ কৰিলে এই স্কয়াৰ মানে 19 into 19 এনেকুৱা 19 into 19 পূৰণ কৰিলে আমাৰ সংখ্যাটো ওলাই যায় হা তো এইটো তোমালোকক এই একেবাৰে লো ক্লাছত তো নহয় তোমালোক যাৰ কাৰণে এনেকুৱা ডাইৰেক্ট কৰিলে তোমালোকৰ হয়তো মাৰ্ক কম দিব পাৰে যদি এক কাম কৰা তোমালোকে এটা ট্ৰিক্স মই শিকাই দিছো সো তোমালোকৰ যদি মাৰ্ক 1 থাকে তেনেহলে তোমালোকে এনেকুৱা ডাইৰেক্ট কৰি আনসাৰটো বহাই দিব পাৰা হা মানে ক 19 into 19 পূৰণ কৰি তোমালোকে কৰি দিব পাৰা কিন্তু যদি 2 মাৰ্কস থাকে তেনেহলে কেনেকৈ কৰিবা তো 2 মাৰ্কস থাকিলে তোমালোকে এনেকৈ কৰিলে নহব মই দেখুৱাই আছো কেনেকৈ কৰিবা তো এই গুটে কিটা চোৱা 19375378 হয় না দুটা তো এইবিলাক কি দশক স্থানীয় সংখ্যা গুটে কিটা তো সেই কাৰণে কি আমি কি কৰিম ইয়াৰ দহৰ গুণিতক হিচাপে আমি প্ৰকাশ কৰিম ভাগ কৰি লম হৈছে 19 ইকুৱেল কি ধৰি লোৱা তুমি কোনো এটা দোকানত গৈছা গৈ পেলাই 19 টকাৰ বস্তু কিনিছা তুমি কিমান টকা দিবা 19 টকাটো আমাৰ হাতত থাকিব পাৰে না থাকিব পাৰে হয়নে আমি ডাইৰেক্ট 20 টকা দি দিও হয়নে তাৰ পিছত 1 টকা ঘূৰাই দি তো তেনেকা তোমালোকে ভাবিবা বস্তুখিনি যদি পাছতকৈ ডাঙৰ হয় তেনেহলে আমি লাৰ্জেষ্ট সংখ্যাটো ধৰিম আৰু পাছতকৈ যদি লো হয় তেনেহলে আমি স্মলেষ্ট সংখ্যাটো ধৰিবা তোমালোকে হা তো ইয়াত চোৱা 19 আছে তো ই কি কাকাৰ মাজত আছে দহকৰ গৰত 10 আৰু 20 ৰ ভিতৰত আছে ন তো 10 আৰু 20 ৰ ভিতৰত ই লাষ্টৰ সংখ্যাটো 9 আছে হয়নে কোনফালে টানি আছে 20 ৰ ফালে টানি আছে হয়নে তো তেনেকৈ আমি দিব পাৰো যে 20 ৰ পৰা কিমান কম আছে ই 1 কম আছে সেই কাৰণে 20 - 1 দিব পাৰা হা 20 - 1 বুজি পাইছা তো আমি কি স্কয়াৰ কৰিব লাগে হয়নে তো 19 স্কয়াৰ এনেকুৱা এটো স্কয়াৰ দিব পাৰা তো চাইলোৱা তোমালোকে এনেকুৱা টাইপত থাকিলে তুমি যে 20 স্কয়াৰ - 1 স্কয়াৰ কৰি দিলে নহব আমাৰ এটা সূত্ৰ ইয়াত এপ্লাই কৰিব লাগিব হয়নে সোৱা সূত্ৰটো কি এটুক a বুলি ধৰা এটুক b বুলি ধৰা a - b হোল স্কয়াৰ হয়নে a - b হোল স্কয়াৰ ইকুৱেল কি হয় a স্কয়াৰ - twice ab plus b স্কয়াৰ হয়নে এই সূত্ৰটো আমি এপ্লাই কৰিব লাগিব তো a - b হোল স্কয়াৰ মিলি আছে মানে লেফট হ্যান্ড সাইড টু মিলি আছে আমি রাইট হ্যান্ড সাইড টু কৰিব লাগিব তো রাইট হ্যান্ড সাইড টু a স্কয়াৰ আছে a মানে কিমান ধৰিছো 20 ওপৰত কি হ'ব লাগে স্কয়াৰ দিব লাগে ন স্কয়াৰ দি দিয়া মাইনাস সূত্ৰ মতে মাইনাস দিছো হা সূত্ৰ মতে মাইনাস দিয়াৰ পিছত 2ab আছে 2 তো সূত্ৰৰ পৰাই আহিব 2 a মানে কিমান a মানে 20 হৈছে ই পূৰণ বুজাই আছে ইনটু b মানে কিমান চোৱা ab আছে একেলগে পূৰণ হয় b মানে 1 পাইছো আমি প্লাস b স্কয়াৰ প্লাস b ৰ মান আমি কিমান পাইছো 1 এই পাইছো মানে 1 ওপৰত স্কয়াৰ দিব পাৰা তো চোৱা 20 স্কয়াৰ কৰিলে কিমান হয় 400 হয় তো এনেকুৱা কৰিব পাৰা 2 স্কয়াৰ কৰিলে 4 আৰু
যদি আগত অংক থাকে আৰু শেষত শূন্য থাকে তো এটা শূন্য স্কয়াৰ কৰিলে দুটা শূন্য ধৰিবা হা তো এটা শূন্য স্কয়াৰ কৰিলে কিমানটা শূন্য দুটা শূন্য হ'ব মাইনাস এনেকুৱা পূৰণ কৰিবা 2 দুগুণ কিমান 4 4 গুণ কিমান 4 আৰু এটা শূন্য আছে এটা শূন্য প্লাস 1 স্কয়াৰ কৰিলে কিমান 1 তো এতিয়া চোৱা 400 ৰ মুখে মুখে আনসাৰ ওলাই যাব 400 ৰ পৰা 40 বিয়োগ কৰা হা কিমান হ'ব 360 তাৰ পৰা সৰি তাৰ লগত আৰু এক যোগ কৰা 361 হয় নহয় তেনেকুৱা আমাৰ অংকবিলাক কৰিব লাগিব তো ইয়াত মই এটা দেখুৱাই দিছো তোমালোকে গুটেখিনি এনেকুৱা কৰিব পাৰিবা a প্লাস b হ'ব পাৰে ধৰি লোৱা ইয়াত আছে 53 মই ধৰিছো এটো চোৱা মাইনাস হ'ব কিয়নো এটো 40 ৰ ওচৰত আছে ন তো 40 - 3 হ'ব হোল স্কয়াৰ আৰু এটো কিমান হ'ব 50 + 3 হ'ব কাৰণ এই 60 ৰ ওচৰত নহয় হয় না নহয় মই কৈছো লাষ্টৰ অংকটো যদি 5 তকৈ ডাঙৰ হয় তেনহলে লাৰ্জেষ্ট সংখ্যাটো ই ধৰিব আৰু স্মলেষ্ট যদি হয় তেনহলে এই সৰুটো ধৰিব হা তাৰমানে 50 টো ধৰিব তো ইয়াত চোৱা 53 আছে যেটো 53 আমি যদি স্কয়াৰ কৰিব লাগে তেনহলে আমি এনেকৈ লিখিব পাৰো 50 + 3 ওপৰত কি হোল স্কয়াৰ হয়নে a + b হোল স্কয়াৰ সূত্ৰ মানি আছে তো ইয়াত প্লাস দি দিবা হা a + b হোল স্কয়াৰ হলে ইয়াত প্লাস হ'ব ইয়াত প্লাস হ'ব হয়নে তো সূত্ৰটো আমাৰ হ'ব a² + 2ab + b² মোৰ জাগা নাই সেইকাৰণে মই লিখি দিব নোৱাৰো হা তোমালোকে এক কাম কৰিবা এটো ইয়াত প্লাস প্লাস লিখি তোমালোকে কৰি দিবা হৈছে তো a + b হোল স্কয়াৰ = a² a মানে কিমান 50 আৰু b মানে 3 তো a² মানে 50² হয়নে প্লাস 2ab হ'ব 2 a মানে কিমান 50 b মানে কিমান 3 প্লাস কি হ'ব b² b মানে কিমান আছে b মানে আছে আমাৰ 3 আছে ন 3² ইয়াত চোৱা 5² কৰিলে কিমান হয় 25 এটা শূন্য স্কয়াৰ কৰিলে দুটা শূন্য প্লাস 2 2 5 গুণ কিমান 10 10 3 গুণ কিমান হ'ব 30 আৰু লগত এটা শূন্য আছে হয়নে আৰু তাৰ পিছত প্লাস 3² কৰিলে কিমান 9 হ'ব আছে এতিয়া এইখিনি এড কৰিব লাগে যোগ কৰিব লাগে সো 2500 আৰু 300 কিমান হ'ব 2800 2800 আৰু 9 2809 মানে একেবাৰে সহজ মুখে মুখে আমি কৰিব পাৰো 2809 মানে 2809 বুজি পাইছানে এনেকুৱা টাইপত তোমালোকে 78 টো কৰিব পাৰা মই অলপ দেখুৱাই দিছো তোমালোকক 78 টো কেনেকুৱা হ'ব 78² এনেকুৱা কৰিবা তোমালোকে এটো 80 ৰ ওচৰা ওচৰি ন তো 80 - 2 দিবা হোল স্কয়াৰ এনেকুৱা কৰিবা a - b হোল স্কয়াৰ তাৰ পিছত চোৱা 37 যেটো আছে 37² এনেকুৱা কৰিবা ই 40 ৰ ওচৰত হয় কাৰণে 40 পৰা কম আছে ন 40 - 3 এনেকুৱা হোল স্কয়াৰ এইখিনি তোমালোকে হোমৱৰ্ক কৰিবা হা থ্যাংক ইউ তো যদি ভিডিওখিনি তোমালোকে ভাল পাইছা চাই মোক লাইক এটা কৰিবা কাৰণ বহুত কষ্টত গৰমত কৰি আছো তোমালোকৰ কাৰণে মোৰ কোনো ইয়াত প্ৰফিট নাই কাৰণ মই এনেকুৱা ডাঙৰ ইউটিউবাৰ নহয় তাৰ পিছত লগতে সাবস্ক্ৰাইব বাটনটো টিপি তৈ দিবা তোমালোকে আৰু নোটিফিকেশন যেটো আছে হেতু তোমালোকে অন কৰি ৰাখিবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে অতি সোনকালে মোৰ ভিডিও বিলাক দেখিব পাৰা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি দশম শ্ৰেণীৰ অনুশীলনী R2 ৰ কোৱেশ্চন নম্বৰ 4 স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 ত কি দি আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা সোৱা মৌলিক উৎপাদক মানে কি মৌলিক সংখ্যা মানে আমি জানিব লাগিব যদি তোমালোকে মৌলিক সংখ্যা তোমালোকে চিনি নোপোৱা মই তোমালোকক কিছুমান উদাহৰণ দি আছো 2 3 5 7 11 13 হৈছে এনেকুৱা হিচাপত যায় তোমালোকে যদি মৌলিক সংখ্যা এতিয়াও জনা নাই তেনেহলে মোৰ এটা ভিডিও আছে সেই ভিডিও লিংকটো মোৰ ডেসক্ৰিপচন বক্সত মই দি দিম তোমালোকে তাৰ পৰা গৈ চাব পাৰিবা এতিয়া চোৱা এতিয়া 1764 ইয়াক মৌলিক উৎপাদক বিশ্লেষণ কৰিম 1764 হৈছে এটা কথা লক্ষ্য কৰিবা হৈছে মৌলিক সংখ্যা আমি কেতিয়া আমি কটাকটি কৰো বিভাজ্য কেতিয়া হয় হৈছে এটা কথা লক্ষ্য কৰিবা ই কিহেৰে বিভাজ্য হৈছে যুগ্ম নে অযুগ্ম এটা কথা লক্ষ্য কৰা যদি যুগ্ম সংখ্যা হয় তেনেহলে ই 2 ৰে বিভাজ্য হ'ব হৈছে যদি অযুগ্ম সংখ্যা হয় তেনেহলে অযুগ্ম মৌলিক সংখ্যা দি আমি কি কৰিম ইয়াক হৰণ কৰিম যেহেতু লাষ্টত 4 আছে তেনেহলে এটো কি যুগ্ম সংখ্যা হলে কি আমি 2 ৰে বিভাজ্য হয় 2 দি কৰা দিম 2 17ত কিমান বাৰ যায় 2 8 গুণ 16 বাকি আছে 1 6 16 ইয়াত এক বাকি আছে না নাই তো 1 6 16 2 16ত কিমান বাৰ যায় 8 বাৰ 2 4ত কিমান বাৰ যায় 4 বাৰ সরি 2 4ত কিমান বাৰ যায় 2 বাৰ হৈছে এতিয়া সো এই সংখ্যাটো আকৌ কি যুগ্ম সংখ্যা হয়নে যুগ্ম সংখ্যা আকৌ 2 দি আমি কি কৰিম বিভাজ্য দিম 2 দি আমি হৰণ কৰিম 2 8ত কিমান বাৰ যায় 4 বাৰ 2 8ত কিমান বাৰ যায় 4 বাৰ 2 2ত কিমান বাৰ যায় 1 বাৰ এটো সো অযুগ্ম মৌলিক সংখ্যা অযুগ্ম সংখ্যা হয়নে সো অযুগ্ম সংখ্যা হলে আমি অযুগ্ম মৌলিক সংখ্যা কোনখিনি আছে
3 5 7 11 13 17 19 এইবিলাক দি আমি কি কৰিব লাগিব হৰণ দিব লাগিব তো সোৱা কোনটো দি যায় 3 দি যায় নে 5 দি যায় সোৱা যদি এই অংককেইটা আছে ন অযুগ্ম সংখ্যা সোৱা এই অংককেইটাৰ যোগফল ইয়াত 4 4 কিমান 8 আৰু 1 9 হৈছে এই অংককেইটাৰ যোগফল যদি 3 ৰ গুণিতক হয় অৰ্থাৎ 3 ৰ পূৰণ নেউতাত থাকে তেনেহলে তুমি 3 দি এইটো কটা দিবা আৰু যদি লাষ্টত 5 থাকে তো 5 দি কটা দিবা হৈছে ইয়াত 3 দি আমি দেখিছো 3 দি যায় 4 4 8 1 9 আর 3 এর কোটাত 9 আছে সেই কারণে আমি 3 দি দিম 3 4 কিমান বার যায় একবার 3 1 গুণ কিমান 3 ইয়াত বাকি আছে কিমান 1 বাকি আছে হন নহয় তো 4 এর পৰা 3 গল মানে 3 1 গুণ কিমান 3 ইয়াৰ পৰা 3 গুছি গলে কিমান থাকিব 1 থাকিব ন 1 আৰু 4 14 হল 14 হল 3 14 কিমান বার যায় 3 4 গুণ 12 হয় ইয়াৰ ওচৰত হা 3 4 গুণ 12 3 5 গুণ হলে তো 15 বেছি হৈ যায় সেই কাৰণে কি আমি কমটো সদায় দিম হৈছে বা ইয়াৰ সমান হলে সমানটো দিম তো এই ওপৰত যাব ন ওভাৰটেক কৰিব নোৱাৰিবা হৈছে 3 4 গুণ কিমান হয় 12 তো আমাৰ ইয়াত আছিল 14 তো 12 গল কিমান বাকি আছে 2 বাকি আছে 2 1 21 3 21 কিমান বাৰ যায় 7 বাৰ হৈছে 147 এতিয়া চোৱা এটো 3 দি কটা যায় নেকি চাব লাগিব তো 3 দি যাবলৈ হলে মই অলৰেডি তোমালোকক কৈছো এই অংককেইটাৰ যোগফল 3 ৰ গুণিতক হ'ব লাগিব অৰ্থাৎ 3 ৰ পূৰণ নেউতা থাকিব লাগিব তো চোৱা 1 4 কিমান 5 5 7 কিমান 12 3 ৰ কোটাত 12 আছে নে নাই 3 ৰ কোটাত 12 নিশ্চয় আছে সেই কাৰণে কি এটো আমি 3 দি কটা দিম হৈছে 3 14 কিমান বাৰ যায় 3 4 গুণ 12 ইয়াত বাকি আছে 2 2 7 27 3 27 কিমান বাৰ যায় 3 9 গুণ 27 এতিয়া চোৱা ইয়াত তো আমি জানো যে ই 49 আছে ন তো ই 3 ৰ কোটাত নাই হয় না নহয় যোগ কৰি চোৱা তোমালোকে 4 আৰু 9 কিমান হ'ব 4 আৰু 9 13 হয় 3 ৰ কোটাত 13 নাই যাৰ কাৰণে কি আমি ই 3 দি হেৰি কৰিব নোৱাৰো বিভাজ্য নহয় বুঝছে তো ই 5 দিও নহয় কাৰণ লাষ্টত 5 থাকিব লাগিব তেতিয়া হে 5 দি যায় তো এটো 7 দি যায় সোৱা 7 ৰ কোটাত আছে এটো 7 7 গুণ 49 তো 7 7 যা 49 হৈছে আৰু দিব নালাগে কাৰণ এটা মৌলিক সংখ্যা লাষ্টত যদি ওলাই যায় তেনেহলে আমি আৰু দিয়াৰ দৰকাৰ নাই হৈছে কোনোবাই এনেকুৱা 7 1 যা 7 দিব পাৰে কোনো অসুবিধা নাই 1 কিন্তু ধৰিব নালাগে ইয়াত চোৱা আমি এনেকৈ লিখিম যেহেতু ইয়াৰ বৰ্গমূল উলিয়াব দিছে ন তো আমি এনেকৈ লিখিম যে আন্ডাৰ ৰুট ওভাৰ মানে এইটো বৰ্গমূল বুলি কয় অসমীয়াত হৈছে ৰুটৰ ভিতৰত এইটো দি দিম 1764 হৈছে আমি পাইছো 1764 মানে কি 1764 মানে ইয়াত চোৱা আমি বৰ্গ মানে কি স্কয়াৰ এনেকৈ স্কয়াৰ টাইপত আমি কি কৰিব লাগিব এটুক বনাব লাগিব মানে দুটাকৈ আমি লব লাগিব বুজি পাইছানে একজাত দুটাকে আমি লম উৎপাদক হৈছে তো 2 কি 2 দুটা পাইছো 2 স্কয়াৰ হৈছে ইনটু সোৱা 3 দুটা পাইছো 3 স্কয়াৰ ইনটু 7 দুটা পাইছো 7 স্কয়াৰ হয় না নহয় তাৰ পিছত চোৱা ইয়াত এই গুটেকিটা বডি সমান ভূমি গুটেকিটা কি হেৰি আছে বেলেগ আছে ন আৰু ওপৰৰ ঘাত কেইটা কি সমান আছে তো ঘাত কেইটা বা সূচক কেইটা আমি কি পাৱাৰ এখিনি কয় পাৱাৰ এই পাৱাৰ কেইটা আমি কি কৰিম কমন ধৰি দিম 2 ইনটু 3 ইনটু এনেকৈ 7 পাতিম আৰু তাৰ ওপৰত হোল স্কয়াৰ দি দিম হৈছে এতিয়া আমি জানো ৰুট ওভাৰ আৰু স্কয়াৰে কাটা যায় হৈছে ৰুট আৰু স্কয়াৰ কাটি দিলে থাকিব কি 2 ইনটু 3 ইনটু 7 হৈছে এইকেইটা পূৰণ কৰাচোন তোমালোকে 2 3 গুণ 6 6 7 গুণ কিমান 42 হৈছে তাৰ মানে কি যে 1764 ৰ বৰ্গমূল আমি কিমান পাইছো 42 অৰ্থাৎ 42 ইনটু 42 দুবাৰ পূৰণ কৰিলে হা মানে 42 ইনটু 42 যদি আমি পূৰণ দি দিও তেনেহলে আমাৰ আনসাৰটো কিমান ওলাই পৰিব 1764 নিশ্চয় এটো বুজি পাইছা তো পিছৰ পৰৱৰ্তী 2 নম্বৰটো লৈ আগবাঢ়ো 2 নম্বৰত চোৱা এটো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰেও কি কৰিব লাগিব বৰ্গমূল নিৰ্ণয় কৰিব লাগিব তো এনেকৈ আমি মৌলিক উৎপাদক বিশ্লেষণৰ ৰূপত পাতিলো 9216 চোৱা এটো যুগ্ম সংখ্যা হয় না নহয় যুগ্ম সংখ্যা হলে আমি পাইছো কি ই 2 ৰে বিভাজ্য হয় হৈছে তাৰ পিছত চোৱা 2 9ত কিমান বাৰ যায় 2 4 গুণ 8 হয়নে 2 4 গুণ 8 ইয়াত বাকি 1 আছে 1 বাকি আছে তো 1 আৰু 2 কিমান হল 12 হল হৈছে 2 12ত কিমান বাৰ যায় 2 12ত যায় 6 বাৰ 2 6 গুণ 12 হৈ গল ন তো ইয়াত বাকি আছে নে নাই ইয়াত সকলোতকৈ ইম্পৰ্টেন্ট কথা ইয়াত হল হৈছে যদি সম্পূৰ্ণকৈ বিভাজ্য হৈ যায় মানে সম্পূৰ্ণকৈ যদি হৰণ যায় ইয়াত বাকি নাথাকে তেনেহলে
পিছৰ সংখ্যাটোত ই 2টো অকলে যাব লাগিব আৰু যদি নাযায় তেনেহলে আমি ইয়াত শূন্য দিব লাগিব বুজি পাইছা ইয়াত ছাত্ৰ ছাত্ৰীৰ বহুত ভুল হয় চোৱা 2 1ত যায় নে নাযায় সেইকাৰণে আমি শূন্য দিব লাগিব তো তোমালোকে হয়তো নিশ্চয় ইয়াত কি কৰি আছা অলপ বুজি নোপোৱা যেন লাগিছে মোৰ হৈছে আকৌ মই বুজাই দি আছো চোৱা 2 9ত কিমান বাৰ যায় 4 বাৰ 2 4 গুণ কাৰণ 8 হয় যদি মই 2 5 গুণ দি দিও 10 হৈ যাব ইয়াত তো 10 নাই সেইকাৰণে 2 9ত কিমান বাৰ যায় 4 বাৰ ইয়াত 2 4 গুণ হয় 8 ইয়াত বাকি কিমান আছে 1 1 2 12 2 12ত কিমান বাৰ যায় 6 বাৰ 2 6 গুণ 12 ইয়াত বাকি আছে নে নাই যদি সম্পূৰ্ণৰূপে ই বিভাজ্য হয় অৰ্থাৎ ইয়াত বাকি নাই তেনেহলে পিছৰ যি অংক থাকিব সেই অংকটোত এইটো দি হৰণ যাব লাগিব হৈছে তো 2 1ত যায় নেকি যদি না যায় তেনেহলে ইয়াত শূন্য দিবা হৈছে শূন্য দি বেলাই এতিয়া তুমি 1 আৰু 6 ধৰা হৈছে এতিয়া 2 16ত কিমান বাৰ যায় 2 8 গুণ 16 বুজি পাইছা নিশ্চয় তেনেহলে ই চোৱা ইও যুগ্ম সংখ্যা হয়নে যদি যুগ্ম সংখ্যা হয় তেনেহলে ইও কি 2 ৰে বিভাজ্য হ'ব 2 4ত কিমান বাৰ যায় 2 বাৰ 2 6ত 3 বাৰ হয়নে নহয় তো 2 0ত কিমান বাৰ যায় 0 বাৰ 2 8ত কিমান বাৰ যায় 4 বাৰ ইও আকৌ যুগ্ম সংখ্যা সেইকাৰণে ইও 2 দি আমি দিব লাগিব ন 2 2ত 1 বাৰ 2 3ত কিমান বাৰ যায় 2 3ত 1 বাৰ যাব হয়নে নহয় 2 1 গুণটো 2 হয় 2 2 গুণ 4 ওভাৰটেক কৰিব নোৱাৰিবা ইয়াৰ সৰুটো লৈছো হা 2 1 বাৰ লৈছো 2 1 গুণ 2 3 ৰ পৰা 2 গুচি গল বাকি আছে কিমান 1 1 আৰু 0 মিলি পেলাই 10 হল 2 10ত কিমান বাৰ যায় 2 10ত 5 বাৰ যায় আকৌ 2 4ত কিমান বাৰ যায় 2 বাৰ হৈছে এতিয়া চোৱা এই লাষ্টত 2 আছে সেইকাৰণে এইটো কি গোটেই সংখ্যাটো এটা যুগ্ম সংখ্যা হৈ গল যুগ্ম সংখ্যা হলে আমি পাইছো 2 দি বিভাজ্য হয় তেছো 2 11ত কিমান বাৰ যায় 2 6 গুণ হলে 12 হৈ যায় সেইকাৰণে 2 5 বাৰ যাব 2 5 গুণ কিমান হয় 10 হয় ইয়াত 1 বাকি আছে 1 আৰু 5 মিলি পেলাই কিমান হল 15 2 15ত কিমান বাৰ যাব 7 বাৰ যাব 2 7 গুণ 14 বাকি আছে 1 2 12 ইয়াত 1 আছে আৰু শেষত 2 1 2 কিমান হ'ব 12 2 12ত কিমান বাৰ যায় 6 বাৰ আকৌ চোৱা যুগ্ম সংখ্যা হলে আমি পাইছো 2 ৰে যায় 2 5ত কিমান বাৰ যায় 2 2 বাৰ যায় 2 2 গুণ 4 2 5ত কিমান বাৰ যায় 2 বাৰ যায় 2 2 গুণ কিমান হল 4 হয়নে ইয়াত 1 বাকি আছে 1 আৰু 7 17 2 17ত কিমান বাৰ যায় 2 8 গুণ 16 ইয়াত আকৌ 1 বাকি আছে ন তো 1 আৰু 6 কিমান হল 16 2 16ত কিমান বাৰ যায় 8 বাৰ আকৌ চোৱা এই যুগ্ম সংখ্যা আকৌ 2 দি দিম ন 2 2 দিলো 2 2ত কিমান বাৰ যায় 1 বাৰ 2 8ত কিমান বাৰ যায় 4 বাৰ 2 8ত কিমান বাৰ যায় 4 বাৰ এই গোটেইটো 2ৰ একেবাৰে সিৰিয়েল মাৰি গৈ আছে আকৌ চোৱা যুগ্ম সংখ্যা সেইকাৰণে আকৌ 2 দি দিম 2 14ত কিমান বাৰ যায় 2 7 গুণ 14 2 আকৌ 4ত কিমান বাৰ যায় 2 4ত 2 বাৰ যায় আকৌ যুগ্ম সংখ্যা ওলাইছে ন কাৰণ লাষ্টত যুগ্ম সংখ্যা থাকিলে এই গোটেই সংখ্যাটোই যুগ্ম সংখ্যা হৈ যায় লাষ্টত যদি 0 4 তাৰপিছত 6 8 এই অংককেইটা থাকে তেনেহলে সংখ্যাটো যুগ্ম সংখ্যা হয় বুজি পাইছা এতিয়া সো এই যুগ্ম সংখ্যা সেইকাৰণে ইয়াতো আমি 2 দি হৰণ দিম 2 7ত কিমান বাৰ যায় 2 7ত যায় 3 বাৰ 2 3 গুণ 6 হয় ইয়াত বাকি আছে 1 আৰু ইয়াত 2 1 2 12 2 12ত কিমান বাৰ যায় 6 বাৰ আকৌ সো এই সংখ্যাটো কি যুগ্ম সংখ্যা হয় না নহয় তো আকৌ 2 দি দিব লাগিব 2 3ত কিমান বাৰ যায় 1 বাৰ যায় ইয়াত 2 1 গুণ তো 2 হয় ইয়াত বাকি আছে 1 আৰু 6 16 2 16ত কিমান বাৰ যায় 2 8 গুণ 16 আকৌ যুগ্ম সংখ্যা নেৰা হৈছে আমাৰ হয়নে তো আকৌ 2 দি দিম 2 18ত কিমান বাৰ যায় 9 বাৰ এতিয়া আহিল কি অযুগ্ম সংখ্যা আমি জানো 9 কিহেৰে যাব 3 দি যাব কাৰণ 3ৰ কোটাত 9 আছে সেইকাৰণে কি অযুগ্ম মৌলিক সংখ্যা আমি পাইছো 3 আছে হয়নে নহয় অযুগ্ম মৌলিক সংখ্যা 3 5 7 এখিনি দিব লাগিব তো আমি কি দিম 3 দি দিম কাৰণ 3 9 3 ৰে বিভাজ্য হৈছে তো আমি 3 দি দিম 3 3 গুণ 9 হৈছে তো আমাৰ আনসাৰটো হৈ যাব চোৱা আনসাৰটো হ'ব আন্ডাৰ ৰুট আমি দুটাকে ধৰিব লাগিব হয় না নহয় জুৰিয়াকৈ ধৰিব লাগিব কাৰণ স্কয়াৰ মানে কি এটা সংখ্যা একেজাত সংখ্যা দুটা পূৰণ কৰিলে আমাৰ কি হয় স্কয়াৰ হয় হৈছে সেইকাৰণে দুটাকে আমি ধৰিব লাগিব তো চোৱা ইয়াত 2 স্কয়াৰ ধৰিম ইনটু এই দুটা আছে এই দুটা মিলি পেলাই 2 স্কয়াৰ আকৌ চোৱা এই দুটা মিলি পেলাই কিমান হল 2 স্কয়াৰ আকৌ চোৱা এই দুটা মিলি পেলাই হ'ব কিমান 2 স্কয়াৰ ইনটু এই দুটা মিলি পেলাই কি হ'ব 2 স্কয়াৰ আৰু ইয়াত 3 আছে ইয়াত দিম 3 স্কয়াৰ হৈছে তো এতিয়া চোৱা বহুত দীঘলীয়া হয় ন
তে চোৱা ইয়াত আমি স্কোয়াৰ কমন লৈ ল'ম গোটেই কেইটাৰ পৰা স্কোয়াৰ কমন ল'ম তো ভিতৰত থাকিব কি 2 ইনটু 2 এটা 2 দুটা 2 তিনটা 2 চাৰিটা 2 পাঁচটা আৰু এটা আছে 3 এতিয়া চোৱা এই গোটেইখিনিৰ পৰা মই স্কোয়াৰটো কমন লৈ ল'ম তো 2 এটা আছে 2 দুটা আছে 2 তিনটা আছে 2 চাৰিটা আছে 2 পাঁচটা আছে হয় না নহয় আৰু 3 এটা আছে সেইকাৰণে 3 পাতিছো আৰু গোটেইকেইটাত স্কোয়াৰ আছে ন স্কোয়াৰটো কমন লৈছো বুজি পাইছা গোটেইকেইটাৰ পৰা স্কোয়াৰটো কমন লৈছো অৰ্থাৎ হোল স্কোয়াৰ দি দিছো এতিয়া আমি জানো স্কোয়াৰ ৰুট কাটা যায় ন স্কোয়াৰ আৰু ৰুট কাটা দি দিছো বাকি আছে কি 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 হৈছে 2 পাঁচটা হল 1 2 3 4 5 আৰু 3 এটা আছে এতিয়া এইকেইটা পূৰণ কৰা আনসাৰ হৈ যাব 2 দুগুণ কিমান 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 ৰ লগত 3 পূৰণ কৰা 32 ইনটু 3 সোৱা 2 3 গুণ 6 3 3 গুণ কিমান 9 96 হৈছে সেম পদ্ধতিৰে তোমালোকে এইটো কৰিব পাৰিবা হৈছে এইটো তোমালোকৰ কাৰণে মই হোমৱৰ্ক দি দিলো হল এতিয়া মই এইটো কৰি দি আছো 4 নম্বৰটো সোৱা 4 নম্বৰটো সোৱা 4 নম্বৰত কিমান আছে 9801 তো এইটো কিহেৰে বিভাজ্য চাব লাগিব তো সোৱা এইটো অযুগ্ম সংখ্যা সেইকাৰণে অযুগ্ম মৌলিক সংখ্যা আমি পালো কি 3 5 7 11 13 17 19 এইবিলাক দি আমি দিব লাগিব হয়নে 23 29 31 এইবিলাক দি আমি দিব লাগিব তো সোৱা এই তিনিৰে প্ৰথমে যায় নেকি চাব লাগিব তিনিৰে যাবলৈ হলে এই তিনিৰ কোটাত থাকিব লাগিব যোগফল হয়নে একেটা যোগ কৰিলে তিনিৰ কোটাত থাকিব লাগিব তো চাই লোৱা ইয়াত শূন্য বাদ দি দিয়া কাৰণ শূন্য মানে নাই শূন্য যোগ কৰিলে তো একৰ লগত শূন্য যোগ কৰিলে তো একেই হ'ব ন সোৱা 8 আৰু 1 9 9 9 কিমান 18 আমাৰ ওলাইছে কিমান 18 তো তিনিৰ কোটাত 18 টো আছে সেইকাৰণে ই তিনিৰে বিভাজ্য 3 9ত কিমান বাৰ যায় 3 বাৰ 3 8ত কিমান বাৰ যায় 3 দুগুণ 6 হয় ন 3 দুগুণ 6 হল তো 8ত কিমান বাকি আছে 2 বাকি আছে না নাই 6 7 8 2 বাকি আছে 2 আৰু 0 মিলি পেলাই কিমান হল 20 3 20ত কিমান বাৰ যায় 6 বাৰ 3 6 গুণ কিমান 18 ইয়াত আকৌ 2 বাকি আছে ন 2 আৰু 1 মিলি পেলাই 21 3 21ত কিমান বাৰ যায় 3 7 গুণ 21 এতিয়া চোৱা এই 2 ৰে যাব নেকি সৰি 3 ৰে আকৌ যায় নেকি কাৰণ এই অযুগ্ম সংখ্যা ন চাব লাগিব একিটা আমি যোগ কৰিম 3 2 5 5 6 কিমান 11 11 আৰু 7 কিমান হ'ব 18 হয়নে আকৌ 18 ওলাইছে ন 18 ওলালে কি ই 3 কোটাত আছে সেইকাৰণে আমি আকৌ 3 ৰে বিভাজ্য হ'ব লাগিব 3 3ত কিমান বাৰ যায় এক বাৰ যদি সম্পূৰ্ণকৈ বিভাজ্য হয় পিছৰটো তকলে যাব লাগিব মনত পৰিছে তোমালোকৰ 3 2ত যায় নে না যায় সেইকাৰণে শূন্য ধৰিছো হয়নে তাৰ পিছত এই দুটা আমি একেলগে ধৰিম তো 3 26ত কিমান বাৰ যায় 3 8 গুণ কিমান 24 24 24 25 26 কিমান বাকি আছে 2 বাকি আছে ন ইয়াত 2 বাকি আছে আৰু 7 27 2 7 27 3 27ত 3 9 গুণ 27 এতিয়া চোৱা ই 3 দি যায় নেকি চাব লাগিব আকৌ কাৰণ এই কি অযুগ্ম সংখ্যা আমি জানো অযুগ্ম মৌলিক সংখ্যাৰে আমি অযুগ্ম সংখ্যা কি কৰিব লাগিব হৰণ দিব লাগিব তো চোৱা ই 3 বিভাজ্য হয় নেকি 3 বিভাজ্য হ'বলৈ হলে এই কিটাৰ যোগফল 3 কোটাত থাকিব লাগিব তো যোগ কৰা 1 8 9 9 9 18 হয়নে তো চোৱা সেইকাৰণে ই 3 ৰে বিভাজ্য হয় হয়নে নহয় 3 10ত কিমান বাৰ যায় 3 3 গুণ 9 ইয়াত বাকি আছে 1 আৰু 8 18 3 18ত কিমান বাৰ যায় 3 6 গুণ 18 3 9ত কিমান বাৰ যায় 3 3 গুণ 9 আকৌ চোৱা 3 দি যাব হয়নে নহয় চোৱা 3 দি যায় 3 3ত কিমান বাৰ যায় এক বাৰ 3 6ত কিমান বাৰ যায় দুই বাৰ 3 3ত কিমান বাৰ যায় এক বাৰ হৈছে এতিয়া চোৱা ই 3 দি যায় নেকি তো চোৱা 3 দি যাবলৈ হলে একিটা যোগফল 3 ৰ গুণিতক হ'ব লাগে আমি পাইছো তো যোগ কৰাছোন একিটা 1 2 3 3 1 4 সেইকাৰণে কি ই 3 ৰে বিভাজ্য নহব 5 দিও বিভাজ্য নহব কাৰণ ই 5 লাষ্টে থাকিব লাগিব সেইকাৰণে ই 5 ৰে বিভাজ্য নহব 7 দি যায় নেকি চাইলো 7 12ত কিমান বাৰ যায় 7 7 গুণ 7 হয় না নহয় বাকি থাকিব কিমান 5 আৰু 1 51 হ'ব 51 7 কোটা মাৰি গলে আমি 7 7 গুণ 49 7 8 গুণ 56 হৈ যায় হয় না নহয় তো 7 কোটাত এটো নপৰে বুজি পাইছা তো 7 ৰে না যায় হৈছে আমি এতিয়া 11 ৰে চেক কৰিম 11 দি যায় নেকি 11 11 যা কিমান 11 12ত কিমান বাৰ যায় 11 12ত একবাৰ যাব ইয়াত এক বাকি থাকিব 1 আৰু 1 মিলি পেলাই 11 যাব হয় না নহয় 11 দি কটা যায় 11 12ত কিমান বাৰ যায় একবাৰ বাকি আছে 1 আৰু ইফালে আছে 1 কিমান হল 11 হৈ গল আকৌ 11 11ত কিমান বাৰ যায় একবাৰ হয়নে তো লাষ্টৰ সংখ্যাটো এটা কি
মৌলিক সংখ্যা ওলাই গৈছে সেইকাৰণে কি আমাৰ প্ৰচেছটো ইয়াতে সমাপ্ত হ'ব তো আমি আনসাৰটো লিখিব পাৰো এনেকুৱা √9801 is equal to আমি এনেকুৱা দিম দুটাকে ধৰিম হয়নে তো 3 স্কয়াৰ দিম ইনটু এই দুটা মিলি পেলাই 3 স্কয়াৰ দিম ইনটু এই দুটা মিলি পেলাই 11 স্কয়াৰ দিম হয়নে স্কয়াৰ ডাইৰেক্ট তোমালোকে এনেকৈ স্কয়াৰ √, কটা দি এই কেটা পূৰণ মাৰি আনসাৰ বহাই দিব পাৰা হা যদি কোনোবাৰ ইচ্ছা যায় তেনেহলে শৰ্টকাট মাৰিব পাৰিবা মই তো শৰ্টকাট নেদেখাও কাৰণ বহুত ল'ৰা ছোৱালী এইটো বুজি নাপাব তো এতিয়া চোৱা মই কমন ধৰি দিম স্কয়াৰ গুটেকিটাত আছে সেইকাৰণে স্কয়াৰ কমন ধৰিলো আৰু বাকি তলৰ কয়টা ভূমি কেইটা ভিতৰত দি দিম 3 * 3 * কিমান আছে 11 হয়নে আৰু ওপৰত হোল স্কয়াৰ দিম স্কয়াৰ গুটেকিটাৰ পৰা কমন ধৰিছো আমি জানো স্কয়াৰ ৰুট কাটা যায় হয়নে তো বাকি থাকিব কিমান 3 * 3 * 11 তাৰ পিছত চোৱা 3 3 গুণ 9 9 11 কিমান 99 আমাৰ আনসাৰটো কিমান ওলাব 99 অৰ্থাৎ এটোৰ বৰ্গমূল কিমান হ'ব 99 বুজি পাইছা নিশ্চয় এতিয়া চোৱা আমি কোৱেশ্চন নম্বৰ 5 স্টাৰ্ট দিম কোৱেশ্চন নম্বৰ 5ত কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব এই সংখ্যা যে আছে এটো পূৰ্ণ বৰ্গ নহয় ইয়াক কি এটা সৰু সংখ্যা দি কি কৰিব লাগিব পূৰণ দিব লাগিব যাতে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা ৰূপে পৰিণত হয় বুজি পাইছা তো তোমালোকে এই আগত কোৱেশ্চন নম্বৰ 4ত পাইছা মৌলিক উৎপাদক বিশ্লেষণ আমি কৰিছিলো তো এই মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তেও আমি এটো কি আমি এই সলিউশনটো কৰি দিম হৈছে তো এইখিনি তোমালোকে কোৱাৰ আগত এটা হেৰি দি আছো নোট দি আছো তোমালোকে যদি সম্ভৱ হয় এইখিনি নোটখিনি তোমালোকে লিখি ৰাখিবা বিভাজ্যতাৰ সূত্ৰ হৈছে বিভাজ্যতাৰ সূত্ৰ বহুতে মোক খুদে যে যদি এটা সংখ্যাৰ এককৰ স্থানত 0 2 4 6 8 আদি অংক থাকে তেনেহলে ই 2 ৰে বিভাজ্য অৰ্থাৎ যদি কোনো ডাঙৰ ডাঙৰ সংখ্যাই থাকক লাষ্টত যদি এইখিনি থাকে কোনোবা এটা অংক থাকে তেনেহলে কি ই 2 দি কটা যাব হৈছে 2 নম্বৰ চোৱা যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফল 3 ৰ গুণিতক হলে সংখ্যাটো 3 ৰে বিভাজ্য যদি এটা সংখ্যা আছে ডাঙৰ সংখ্যা হোক আৰু সৰু সংখ্যা হোক যদি এই অংক গুটিখিনি তোমালোকে কি কৰিবা যোগ কৰাৰ পিছত যদি ই 3 ৰ পূৰণতাত পৰি যায় মানে 3 * 3 3 * 6 এনেকুৱা 3 ৰ কোটাত যদি পৰে তেনেহলে ই 3 দি কটা যাব অৰ্থাৎ 3 ৰে বিভাজ্য আৰু চোৱা যদি এটা সংখ্যাৰ শেষত মানে এককৰ স্থানত যদি 5 থাকে তেনেহলে ই 5 ৰে কটা যাব বুজি পাইছা এখিনি সম্ভৱ হলে তোমালোকে নোট ডাউন কৰি লিখি লবা এতিয়া চোৱা আমি এখিনি জনাৰ পিছত আমি কোৱেশ্চন নম্বৰ 1 স্টাৰ্ট দিম কোৱেশ্চন নম্বৰ 5 ৰ ৰোমান 1 তো ইউ আমি উৎপাদক বিশ্লেষণ কৰিম চোৱা মৌলিক উৎপাদক বিশ্লেষণ 1525 হৈছে তো এটা কথা লক্ষ্য কৰা লাষ্টত 5 থাকিলে আমি পাইছো 5 ৰে বিভাজ্য হয় মন দিবা যে ই 3 ৰেও কেতিয়াবা বিভাজ্য হয় তো সেই কাৰণে 3 ৰ বিভাজ্যতা আমি চাব লাগিব বুজি পাইছা তো চোৱা 1525 একিটা যোগ কৰা 1 के पासे 6 6 দিয়ে কিমান হ'ব 8 8 পাছে কিমান 8 পাছে 13 তো ই 3 ৰে বিভাজ্য নহয় ই নিশ্চয় 5 ৰে বিভাজ্য হ'ব বুজি পাইছা আকৌ যোগ কৰি লোৱা লাগিলে 2 পাছে 7 7 1 8 8 পাছে 13 হৈছে 13 তো 3 ৰ গুণিতক নহয় যাৰ কাৰণে ই 5 দি দিব লাগিব চোৱা 5 15ত কিমান বাৰ যায় 5 3 গুণ 15 5 2ত যাব লাগিব মনত পৰিছে তোমালোকৰ যে যদি সম্পূৰ্ণকৈ বিভাজ্য হয় পিছতো তকলে যাব লাগে তো 5 2ত না যায় সেই কাৰণে শূন্য ধৰিব লাগিব তাৰ পিছত 25 ধৰিম হা 5 25ত কিমান বাৰ যায় 5 5 গুণ 25 আকৌ চোৱা 5 দি যাব হয়নে 5 30ত কিমান বাৰ যায় 5 6 গুণ 30 5 5ত কিমান বাৰ যায় একবাৰ 61 ওলাইছে ন 61 এটা মৌলিক সংখ্যা যাৰ কাৰণে কি আৰু আমি দিব নোৱাৰিম তো অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো আনসাৰটো যে 1525 is equal to 5 কেইটা ওলাইছে 5 দুটা ওলাইছে আৰু 61 কেইটা ওলাইছে এটা বুজি পাইছা তো এতিয়া চোৱা যদি ই পূৰ্ণবৰ্গ বনাব লাগে তেনেহলে ইয়াৰ উৎপাদক কেইটা এনেকুৱা ৰূপত সজাব লাগিব যে স্কয়াৰ ৰূপত সজাব লাগিব তো ইয়াত এটা আমি স্কয়াৰ পাইছো আনটোত আমি স্কয়াৰ পোৱা নাই যদি 61ক স্কয়াৰ বনাব লাগে তেনেহলে কি কৰিব লাগিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভাবাচোন আমি জানো যে স্কয়াৰ বনাবলৈ হলে এটা সংখ্যা দুবাৰ পূৰণ দিব লাগিব হয় না নহয় ধৰি লোৱা 2 আছে হৈছে
2 স্কয়াৰ কেতিয়া হয় 2 × 2 আমি যেতিয়া কৰিম তেতিয়া 2 স্কয়াৰ হ'ব হয় না নহয় তো এটা সংখ্যা মানে ডাবল হ'ব লাগিব পূৰণত হৈছে তো ইয়াত এবাৰ আছে হয় না নহয় তো আমি কম যে 61 টোৰ স্কয়াৰটো মিলা নাই বা ই কি স্কয়াৰ ফৰ্মত নাই যাৰ কাৰণে কি ই স্কয়াৰ ফৰ্মত বনাবলৈ হলে 61 এটা পূৰণ দিব লাগিব ইয়াৰ লগত আৰু যদি 61 পূৰণ দি দিও তেনেহলে ই কি পূৰ্ণবৰ্গ হৈ যাব তো আমি কম যে ইয়াত 61 উৎপাদকটো জুৰিয়া নহয় সে 1525ক কিহেৰে পূৰণ দিলে 61 এৰে পূৰণ দিলে পূৰণ কৰিলে পূৰণ ফলটো এটা পূৰ্ণবৰ্গ হ'ব নিশ্চয় বুজি পাইছা তো 2 নম্বৰলৈ আমি আগবাঢ়ো সোৱা 2 নম্বৰত কি দিয়া আছে 1008 তো ইয়াকো আমি এনেকুৱা মৌলিক উৎপাদক বিশ্লেষণ ৰূপত পাতিব লাগিব তো এই যুগ্ম সংখ্যা সেইকাৰণে 2 দি যাব ন 2 10ত কিমান বাৰ যায় 2 5 গুণ 10 2 0ত কিমান বাৰ যায় 0 বাৰ যায় 2 8ত কিমান বাৰ যায় 4 বাৰ আকৌ যুগ্ম সংখ্যা 2 ৰে দিম 2 5ত কিমান বাৰ যায় 2 দুগুণ 4 ন 2 2 বাৰ যাব 2 দুগুণ কিমান হয় 4 ইয়াত 1 বাকি আছে ন 1 আৰু 0 মিলি পেলাই 10 2 10ত কিমান বাৰ 5 বাৰ যায় 2 5 গুণ 10 মিলি গল না ইয়াত বাকি নাই তো 2 4ত কিমান বাৰ যাব 2 বাৰ আকৌ যুগ্ম সংখ্যা আকৌ 2 দি দিম 2 2ত কিমান বাৰ 1 বাৰ 2 5ত কিমান বাৰ যায় 2 দুগুণ আমি জানো 4 হয় 2 দুগুণ 4 হল তো 5ত কিমান বাকি আছে 1 বাকি ৰৈ গল ন 1 আৰু 2 12 2 12ত কিমান বাৰ যায় 2 6 গুণ 12 আকৌ যুগ্ম সংখ্যা ওলাইছে আকৌ আমি 2 ৰে দিম ন 2 12ত কিমান বাৰ যায় 6 বাৰ 2 6ত কিমান বাৰ যায় 3 বাৰ তো সোৱা ইয়াত 63 ওলাইছে 63 এটা কি অযুগ্ম সংখ্যা হলে আমি কি অযুগ্ম মৌলিক সংখ্যাৰি আমি চাব লাগিব হয়নে হৰণ যায় না নাযায় তো প্ৰথম অযুগ্ম মৌলিক সংখ্যাটো হৈছে 3 দি যায় নেকি সোৱা এইকিটা যোগ কৰা 6 3 9 তো 9 যেটো ওলাইছে আমাৰ 9 টো 3 ৰ গুণিতক হয় যাৰ কাৰণে আমি 3 দি দিম 3 6ত কিমান বাৰ যায় 2 বাৰ 3ত কিমান বাৰ যায় 1 বাৰ আকৌ ই 3 দি যাব হয়নে 3 21ত কিমান বাৰ যায় 7 বাৰ লাষ্টত কিমান ওলাইছে 7 ওলাই গৈছে এইটো এটা মৌলিক সংখ্যা আৰু আমাৰ এই পৰ্যায়টো শেষ হৈছে তো আমি এনেকৈ লিখিব পাৰো সোৱা 1008 ইকুৱেল টু আমি স্কয়াৰ ফৰ্মত লিখিম যিমান কেইটা স্কয়াৰ ফৰ্মত পাইছো স্কয়াৰ ফৰ্মত লিখিম 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 7 অকলে এটা পাইছো না 7 1 হয় না নহয় 1 দিব পাৰা 7 টু দি পাৱাৰ 1 তো যেটো অকলে আছে হেতু দি আমি কি কৰিম হৰণ দিম বুজি পাইছা তো এতিয়া সোৱা আমি কি কম যে ই স্কয়াৰ ফৰ্মত নাই হৈছে তো এনেকৈ লিখিম ইয়াত 7 স্কয়াৰ ফৰ্মত নাই বা এনেকৈ জুৰিয়া নহয় বুলি দিব পাৰা জুৰিয়া নহয় হে 1008 টক কিহেৰে পূৰণ দিব লাগিব এই যেটো স্কয়াৰ ফৰ্মত নাই হেতু দি আমি পূৰণ দিম কাৰণ স্কয়াৰ বনাবলৈ হলে 7 আৰু এটা লাগিব তো হয় না নহয় তো 7 ৰে পূৰণ কৰিলে ই বা পূৰণ ফলটো ই এটা পূৰ্ণবৰ্গ হ'ব নিশ্চয় বুজি পাইছা কোৱেশ্চন নম্বৰ 3 তোমালোকলৈ দি দিম নে মই কৰি দি দিও ন এতিয়া সোৱা এটো এনেকৈ ভাঙি দিম 2028 ভাঙি লও প্ৰথমে 2 1 বাৰ 0 বাৰ 1 বাৰ 4 বাৰ বুজি পাইছা নিশ্চয় ন এটো 2 কিমান বাৰ যায় 5 বাৰ 1ত না যায় 0 বাৰ 2 7 গুণ মানে 507ত আৰু 5 7 12 3 দি যাব 3 5ত 1 বাৰ যায় বাকি আছে 2 0 20 3 20ত কিমান 3 6 গুণ 18 2 বাকি 2 7 27 3 9 গুণ 27 এটো জানো আমি কিমান
13 যা 169 হয়নে তো ইয়াত চোৱা আমি পাইছোঁ কি 2028 equal to 2 square into 3 এটা পাইছোঁ into 13 দুটা পাইছোঁ ন 13 স্কোয়ার পাইছোঁ হৈছে তো কোনটো স্কোয়ার ফর্মত নাই এইটো স্কোয়ার ফর্মত নাই তো 3 অকলে আছে তো আমি এনেকুৱা লিখিব পাৰা 2028 ক 3 ৰে পূৰণ দিব লাগিব ন 3 ৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব চোৱা আমি এতিয়া কুৱেশ্যন নম্বৰ 6 ষ্টাৰ্ট দিম কুৱেশ্যন নম্বৰ 6 ত কৈ দিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব হৈছে তোমালোকে নিশ্চয় কুৱেশ্যন নম্বৰ 5 বুজি লৈছা যদি কুৱেশ্যন নম্বৰ 5 বুজি পোৱা নাই তো কমেন্ট কৰিবা মোক আৰু কুৱেশ্যন নম্বৰ 5 আৰু দুবাৰ তোমালোকে লাগিলে ভিডিওটো স্কিপ নকৰি পেলাই তোমালোকে আকৌ চোৱা তেতিয়াহলে তোমালোকে এই কোৱেশ্যনটো কৰিব পাৰিবা হা একে ধৰণৰ কোৱেশ্যন ইয়াত হৰণ আছে নহয় আগত আমি পূৰণ দিছিলো পূৰণৰ টাইপ হৰণ পাতি দিলে হৈ যায় বুজি পাইছানে তো চোৱা এটো তোমালোকলৈ এৰি দিব পাৰো তথাপি মই এটা বা দুটা কৰি দি আছো ইয়াত চোৱা ইউ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কি কৰিব লাগিব ইয়াক চিনাক্ত কৰিব লাগিব 468 ইয়াত ভাঙিম হা 468 এটো যুগ্ম সংখ্যা সেইকাৰণে 2 দি দিম 2 4 কিমান বাৰ যায় 2 বাৰ 6 কিমান বাৰ 3 বাৰ 2 8 কিমান বাৰ যায় 4 বাৰ আকৌ যুগ্ম সংখ্যা ওলাইছে 2 দি দিম 2 2 কিমান বাৰ 1 বাৰ যায় 2 3 কিমান বাৰ যায় 1 বাৰ 2 1 গুণ 2 3 কিমান বাকি আছে 1 বাকি আছে হয়নে আৰু 1 আৰু 4 14 2 14 কিমান বাৰ যায় 7 বাৰ হৈছে এতিয়া 117 ওলাইছে এটো কি এটা অযুগ্ম সংখ্যা হয় না নহয় ই সোৱাত অযুগ্ম সংখ্যা হলে অযুগ্ম মৌলিক সংখ্যাৰে আমি কি কৰিব লাগিব হৰণ দিব লাগিব ই 3 দি যায় নেকি চাইলোৱা 3 এৰ কোটাত এটো পৰে নেকি যোগফলটো কৰা 1 1 2 2 7 9 3 এৰ কোটাত 9 আছে সেইকাৰণে 3 দি দিম 3 11 ত কিমান বাৰ যায় 3 3 গুণ 9 বাকি আছে 2 2 7 27 3 27 ত কিমান বাৰ যায় 3 9 গুণ 27 এতিয়া আকৌ সোৱা 3 দি যায় 3 9 3 3 ত কিমান বাৰ যায় 1 বাৰ 3 9 ত কিমান বাৰ যায় 3 বাৰ 13 যেটো পাইছো আমি 13 টো আমি জানো এটা মৌলিক সংখ্যা সেইকাৰণে ইয়াৰ পৰ্যায়টো ইয়াতে সমাপ্ত आंसर तो এনেকৈ লিখিব পাৰা যে তোমালোকে 468 ইকুৱেল টু কিমান 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 13 এটা পাইছো ন 13 এটা বুলি দিব পাৰা হৈছে তো ইয়াত এটো জুৰিয়া মিলা নাই যদি পূৰ্ণ বৰ্গ হলে হেতেন তেনেহলে কি ই জুৰ মিলিলে হেতেন হৈছে স্কয়াৰ ফৰ্মত গুটে কিটা হলে হেতেন কিন্তু ইয়াৰ জুৰটো মিলা নাই তাৰ মানে 13 টো হটাব লাগিব ন 13 টো আমি ইয়াৰ পৰা এৰাব লাগিব যদি 13 টো এৰাব লগা হয় তো 13 দি এই সংখ্যাটো আমি হৰণ কৰিব লাগিব তেতিয়া ই এটা কি পূৰ্ণ বৰ্গ হ'ব মানে এইকিটা আমাৰ থাকিব বুজি পাইছা এইকিটা যদি আমাৰ উৎপাদক থাকে এই দুটা যদি আমাৰ উৎপাদক থাকে তেনেহলে এই দুটা তো স্কয়াৰ ফৰ্মত আছে আৰু স্কয়াৰ ফৰ্মত থাকিলে ই এটা পূৰ্ণ বৰ্গ হ'ব তো 13 টো আমি এৰাব লাগিব 13 টো এৰাবলৈ হলে ইয়াত 13 দি হৰণ কৰিব লাগিব সেইকাৰণে আমি কি দিম যে আমি কম এতেকে দি দিবা এতেকে 468 ক 13 ৰে হৰণ কৰিলে আগত ইয়াত পূৰণ আছিল হা ইয়াত হৰণ কৰিলে ই বা হৰণ ফলটো এনেকুৱা লিখি দিবা হৰণ ফলটো এটা পূৰ্ণ বৰ্গ হ'ব বুজি পাইছা নিশ্চয় তো পিছতো চোৱা 1584 আছে আমি এনেকৈ ভাঙিম 1584 2 দি যাব ন 2 15 ত কিমান বাৰ 2 7 গুণ 14 বাকি আছে 1 8 18 2 9 গুণ 18 2 4 ত কিমান বাৰ যায় 2 বাৰ আকৌ 2 দি দিম 2 যুগ্ম সংখ্যা আছে 2 7 ত কিমান বাৰ যায় 3 বাৰ বাকি আছে 1 9 19 2 19 ত কিমান বাৰ যায় 2 9 গুণ 18 বাকি আছে 1 2 12 2 6 গুণ 12 আকৌ 2 দি দিম 2 3 ত কিমান বাৰ যায় 1 বাৰ বাকি আছে 1 9 19 2 19 ত 9 বাৰ যায় 2 9 গুণ 18 বাকি আছে 1 6 16 2 16 2 8 গুণ 16 হয়নে আকৌ 2 দি দিম 2 19 ত কিমান বাৰ যায় 2 9 গুণ 18 বাকি আছে 1 8 18 ন 1 আছে ইফালে 8 আছে 18 2 18 ত কিমান বাৰ যায় 2 9 গুণ 18 99 এতিয়া 3 দি যাব ন 3 9 ত কিমান বাৰ যায় 3 বাৰ 3 9 ত কিমান বাৰ যায় 3 বাৰ আকৌ 3 দি যায়
3 3ত কিমান বাৰ যায় একবাৰ 3 3ত একবাৰ যায় তো এটো 11 ওলাই গৈছে এটা মৌলিক সংখ্যা হয়নে তো আমাৰ পৰ্যায়টো ইয়াতে সমাপ্ত হ'ব এতিয়া আমি 1584 ইকুৱেল টু আমি এনেকৈ জুৰিয়াকে লম হৈছে জোৰকে লম তো 2 স্কয়াৰ আৰু এটা 2 স্কয়াৰ আছে আৰু 3 স্কয়াৰ আছে আৰু 11 এটা বাকি আছে ন 11 টু দি পাৱাৰ 1 দিব পাৰা হৈছে তো ইয়াত 11 ৰ জোৰটো মিলা নাই সেইকাৰণে 11 দি হৰণ দিব লাগিব হয়নে এতেকে দিবা 1584 ক 11 ৰে হৰণ কৰিলে ই পূৰ্ণ বৰ্গ হ'ব একটু তোমালোকে বাকি দুটা আছে দুটা তোমালোকে নিশ্চয় কৰিব পাৰিবা একে ধৰণৰ অংক দুইটাই 5 নম্বৰ আৰু 6 নম্বৰ ইয়াত হৰণৰ টাইপ পূৰণ আছিল 5 নম্বৰত ইয়াত অকল হৰণহে আহিছে বুজি পাইছা নিশ্চয় ছাত্ৰীসকল এতিয়া আমি কুৱেশ্যন নম্বৰ 7 ষ্টাৰ্ট দিম 7ত কি দিছে চোৱা হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে সজালে যাতে ধিগে পথালিয়ে শাৰীবোৰ সমান সৈন্য থাকে শাৰীবোৰত সমান সৈন্য থাকে প্ৰতিটো শাৰীত কেইজন সৈন্য আছিল তো চোৱা ইয়াত আমাক বৰ্গ বুলি কৈছে অৰ্থাৎ বৰ্গ মানে কি আমি জানো বৰ্গ মানে যি চতুৰ্ভুজৰ আটাইকেইটা বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হয় না নহয় তাক বৰ্গ বুলি কোৱা হয় এতিয়া চোৱা আমাক কৈছে 1764 জন সৈন্য আছে আৰু ক্যাপ্টেনে ইয়াক এনেকুৱা হিচাপত সজালে যাতে দিগে যিমান হয় আৰু পতালি সমান সংখ্যক হয় বুজি পাইছা তো তাৰ মানে ইফালে যিমান আছে ইফালে একে সংখ্যা হয় বুজি পাইছা তো যদি মই কও ইয়াত x আছে ইফালে তো x হ'ব লাগিব আমি জানো বৰ্গৰ বাহুকেইটা সমান সমান আছে সেইকাৰণে x আৰু x ইফালে দিছো ইফালে x হ'ব ইফালে x হ'ব গুটেকিটা চাৰিফালে আমাৰ x x এই হ'ব বুজি পাইছা তো দিগ আৰু পতালি বুলি আমাক কৈ দিছে দিগ এটা ধৰিছো আৰু এটা পতালি ধৰিছো বুজি পাইছা তো এনেকুৱা ৰূপত যদি আমি সজাব লাগে তেনেহলে কৈছে প্ৰতিটো শাৰীত কিমান সৈন্য থাকিব অৰ্থাৎ ইয়াৰ বৰ্গমূল লাগে ইয়াৰ বৰ্গমূল হলে কি প্ৰতিটো শাৰীত আমাৰ কিমান অৰ্থাৎ বাহুৰ মাপটো ওলাই যাব হয় না নহয় হৈছে ই গুটেকিটা স্কয়াৰ দি দিছে হয়নে এটা স্কয়াৰ নাম্বাৰ দি দিছে ই বৰ্গমূল কৰিলে আমাৰ এটা বাহুৰ মান ওলাব তো চোৱা আমি ধৰিছো ধৰা হল দিঘে সৈন্য আছে x জন আৰু পথালিয়ে সৈন্য আছে x জন হয় না নহয় দুইফালে সমান সমান হয় না সেইকাৰণে দিগে যদি x জন হয় পথালিটো x জন হ'ব তো অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো অৰ্থাৎ বৰ্গৰ কালি কি বাহু স্কয়াৰ তো বাহু কি আছে x স্কয়াৰ হয়নে x আছে বাহু তো x যদি বাহু ইনটু বাহু পূৰণ কৰো তেনেহলে কি হ'ব বাহু স্কয়াৰ হ'ব দিগে আৰু পতালি সমান সমান সৈন্য আছে হয়নে নহয় আৰু এই দিগ আৰু পতালি পূৰণ কৰিলে আমাৰ সৈন্যৰ সংখ্যা ওলাই যায় বুজি পাইছা তো সমান কিমান হ'ব 1764 হ'ব হৈছে এতিয়া চোৱা যদি আমি ইয়াৰ স্কয়াৰ উঠাই দি দিও তেনেহলে ইফালে গৈ ৰুট হ'ব হয়নে নহয় বা এনেকৈ লিখিব পাৰা তোমালোকে চোৱা x এটো স্কয়াৰ উঠাই দিলে ইফালে ৰুট ওভাৰ হয় প্লাস মাইনাস হয় কিন্তু ই দিগ প্ৰস্থ বুলি কৈছে দিগ আৰু প্ৰস্থত আমি ঋণাত্মক সংখ্যা নহব সেইকাৰণে প্লাস মাইনাস দিব নালাগে তো ইয়াত হ'ব কিমান 1764 হৈছে স্কয়াৰ উঠাই দিলে ইফালে ৰুট ওভাৰ হয় এতিয়া চোৱা ইয়াৰ বৰ্গমূল লাগে হয় না নহয় x ইকুৱেল ইয়াৰ বৰ্গমূল কিমান চোৱা 1764 আমি পাইছো এটো মৌলিক উৎপাদক বিশ্লেষণ পাইছো আৰু বহুত প্ৰণালী আছে তোমালোকক পিছত যেতিয়া মই ভিডিও ডালিম তেতিয়া তোমালোকক দেখুৱাই দিম স্কয়াৰ এটা বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে বৰ্গ কেনেকৈ কৰিব লাগে স্কয়াৰ কেনেকৈ কৰিব লাগে এইবিলাক শৰ্ট টিপছত মই শিকাই দিম তোমালোকক বুজি পাইছা তো সেইকাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নটিফিকেশন বেল আইকনটো তোমালোকে অন কৰি ৰাখিবা যাতে মোৰ ভিডিওবিলাক তোমালোকৰ সোনকালে পোৱা
ইয়াত চোৱা এই যুগ্ম সংখ্যা 2 ৰে বিভাজ্য হ'ব 2 17 কিমান বাৰ যায় 2 8 গুণ 16 বাকি আছে 1 1 6 16 হয়নে 2 16 8 বাৰ যায় 2 4 ত কিমান বাৰ 2 বাৰ আকৌ যুগ্ম সংখ্যা 2 8 ত কিমান বাৰ 4 বাৰ 2 8 ত 4 বাৰ 2 2 ত 1 বাৰ আকৌ এইটো মৌলিক সৰি এইটো অযুগ্ম সংখ্যা ওলাই গৈছে ন তো এই 3 দি যাবনে 4 4 8 1 9 3 দি যাব ন 3 4 কিমান বাৰ 1 বাৰ বাকি আছে 1 4 14 3 4 3 14 ত কিমান বাৰ যায় 3 4 গুণ 12 হয় 2 আৰু 1 21 বাকি আছে 2 21 সরি 3 21 কিমান বাৰ 3 7 গুণ 21 এতিয়া সো আকৌ 3 দি যায় নে যোগ কৰাচোন 7 7 7 4 11 1 12 3 দি যাব ন 12 3 ৰ কোটাত আছে সেই কাৰণে 3 দি যাব 3 14 ত কিমান বাৰ যায় 3 4 গুণ কিমান হ'ব 12 বাকি কিমান থাকিল 2 থাকিল 2 আৰু 7 27 3 27 ত কিমান বাৰ যায় 3 9 গুণ 27 এতিয়া জানো আমি 49 ত 7 7 যা 49 হয় না নহয় তো 2 দুটা পাইছো 3 দুটা পাইছো 7 দুটা পাইছো এনে কৈ লিখিব পাৰো যে এনে root over 2 square into 3 square into 7 square আমি জানো স্কয়ার আৰু root কটা যাব হয়নে গুটে কিটাৰ স্কয়ার আৰু root কটা দি দিয়া এতিয়া কি বাকি আছিল 2 into 3 into 7 আনসারটো কিমান ওলাই x equal কিমান 2 3 গুণ 6 6 7 গুণ 42 হৈছে তো দিগে আৰু পতালিয়ে তেকে কৈছে কি খাৰিবোৰত কেইজন শূন্য থাকিব ন এনেকৈ প্ৰতিটো খাৰিত এনেকৈ লিখা প্ৰতিটো খাৰিত 42 জন শূন্য থাকিব হৈছে মৰমৰ বন্ধু বান্ধৱীসকল এতিয়া আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি দি আছে চোৱা 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা অৰ্থাৎ 4 9 আৰু 10 এই তিনিটাৰে হৰণ যাব লাগিব এটা সংখ্যা আমি এনেকৈ ওলাব লাগিব যে এই তিনিটা দি কি কটা যায় হৈছে আৰু যি সংখ্যাটোত কটা যায় সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব লাগে হৈছে তো এই তিনিটা দি কটা যোৱা সংখ্যাটো হৈছে লসাগু অৰ্থাৎ এই তিনিটাৰ লসাগু মানে কি লঘিষ্ঠ সাধাৰণ গুণিতক আমি লসাগু কেনেকৈ উলাইছিলো তোমালোকৰ মনত আছে বা শৰ্টটিকো তোমালোকে উলাই দিব পাৰা তো মই এনেকৈ তোমালোকৰ সুবিধাৰ্থে দি আছো 4 9 and 10 এনেকৈ পাতি পেলাই এই তিনিটা ধৰি লোৱা প্ৰথমে 2 দি কটা দিম 2 4 কিমান বাৰ যায় 2 বাৰ হৈছে 2 9ত না যায় সেই কাৰণে 9 যেনেকৈ আছে 9 পাতিলা 2 10ত কিমান বাৰ যায় 5 বাৰ যায় কটা আকৌ 2 দি দিয়া 2 2ত লাষ্টত 1 ওলাব লাগে হা 2 2ত কিমান বাৰ যায় এক বাৰ 2 9ত কটা না যায় সেই কাৰণে 9 পাতিম 2 5ত না যায় সেই কাৰণে 5 পাতিম এতিয়া ডাইৰেক্ট 9 দি কাটা দি দিয়া বা 3 দিও কাটা দিব পাৰা ডাইৰেক্ট 9 টো এটা আছে 9 দি কাটা দি দিয়া তো 9 1ত না যায় 1 যেনেকৈ আছে তেনেকৈ থাকিব 9 9ত কিমান বাৰ যায় এক বাৰ 9 5ত না যায় সেইকাৰণে 5 পাতিম এতিয়া চোৱা লাষ্টত মই কৈছিলো 1 1 ওলাব লাগে ন তো চোৱা ইয়াত 5 টো বাকি আছে তো 5 দি দিম 5 টো 1ত না যায় 1 পাতিম 5 1ত না যায় 1 পাতিম 5 5ত কিমান বাৰ যায় এক বাৰ অৰ্থাৎ আমাৰ লাষ্টত 1 1 ওলাই গৈছে তো এই কেইটাই হৈছে কি আমাৰ কি হ'ব লসাগু হ'ব এই কেইটা আমি পূৰণ মাৰি দিম চোৱা 2 into 2 into 9 into 5 চোৱা 2 2 গুণ 4 4 5 গুণ কিমান হ'ব এই দুটা পূৰণ মাৰিম 4 4 5 গুণ কিমান 20 20 9 গুণ কিমান হয় একেবাৰে সোনকালে ওলাই দিবা 20 মানে কি 20 into কিমান 20 into 9 হ'ব লাগে ন তো 2 9 গুণ কিমান 18 আৰু এটা লগত শূন্য আছে 180 ওলাই গৈছে আমাৰ লসাগু তেসুৱা এই সংখ্যা কেইটাৰ আমি লসাগু পাইছো কিমান 180 পাইছো হয় না নহয় তো আমি পাইছো চোৱা যে আনসাৰটো এনেকৈ লিখিব পাৰা যে 4 9 আৰু 10 ৰে বিভাজ্য মানে হৰণ কৰিব পৰা সংখ্যা হা হৰণ বিভাজ্য সংখ্যাটো হল কিমান পাইছো আমি 180 পাইছো হয়নে 180 হৈছে সো 180 টো পূৰ্ণবৰ্গ সংখ্যা হয় নেকি পূৰ্ণবৰ্গ সংখ্যা যদি হয় তেনহলে আমাৰ আনসাৰ ওলাই গল সো 180 মই চেক কৰিম 180 পূৰ্ণবৰ্গ হ'বলৈ হলে স্কয়াৰ ফৰ্মত হ'ব লাগিব গুটি কেইটা ন উৎপাদক তো
তো চোৱা উৎপাদক কেইটা চোৱা 2 দি যাব 2 18 কিমান বাৰ 9 বাৰ 2 0 0 বাৰ আকৌ 2 দি দিম 2 9 কিমান বাৰ যায় 2 4 গুণ 8 বাকি আছে 1 আৰু 0 1 0 10 2 10 কিমান বাৰ যায় 5 বাৰ এতিয়া চোৱা আমি এই 3 দি যায় হয়নে নহয় 4 5 কিমান 9 হয় বা 5 দিও দিব পাৰা কোনো অসুবিধা নাই তো মই কৈছো যে 5 দি দিব পাৰা আকৌ 3 দিও দিব পৰা যায় কেতিয়াবা কেতিয়াবা চোৱা এই ইয়াত 3 দি যায় কেনেকৈ চোৱা 4 আৰু 5 যোগ কৰিলে কিমান হয় 9 হয় 3 এর কোটাত 9 আছে সেইকাৰণে 3 দি দিম 3 45 কিমান বাৰ যায় 3 4 কিমান বাৰ যাব 1 বাৰ বাকি আছে 1 আৰু 5 15 3 15 কিমান বাৰ যায় 5 বাৰ তো অৰ্থাৎ 5 দি দিবই লাগিব তুমি একটা সময়ত বুজি পাইছা আকৌ চোৱা 3 দি যায় 3 কিমান বাৰ যায় 5 বাৰ তো 5 এটা মই কৈছি নহয় ওলাবই তো 5 ওলাইছে এতিয়া চোৱা আমি চাম যে 180 যেটো এটো স্কয়ার ফর্মত নাই এটা বাকি ৰৈ গৈছে ন 5 এটা বাকি ৰৈ গৈছে সেইকাৰণে কম যে 1 হল 180 g2 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় হে 180 ইকুয়াল আমি কি পাইছো 2 স্কয়ার ইনটু 3 স্কয়ার ইনটু 5 এটা পাইছো ন হে এনেকুৱা দিবা 180 এতিয়া চোৱা 180 যদি মই 5 ৰে হৰণ কৰি দি দিও 180 টো সৰু হৈ যাব ন আমি পাইছো এই তিনিটা দি হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটোই হৈছে কি 180 এতিয়া যদি মই আকৌ 5 দি হৰণ কৰো ইয়াত 5 এটা আছে তো 180 কৈ সৰু সংখ্যা হৈ যাব আৰু এই তিনটা দি হৰণ না যাব যাৰ কাৰণে আমি কি কৰিব লাগিব 180 5 ৰে পূৰণ মাৰিব লাগিব হা তো সেই কাৰণে কি কম 180 5 ৰে পূৰণ কৰিলে ই কি হ'ব ই পূৰ্ণবৰ্গ সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তো আমাক কৈ দিছে সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগে হয়নে তো সংখ্যাটো আমি উলাই দি আছো এতেকে 180 ইনটু কিমান 5 ইকুৱেল টু কিমান চোৱা 18 5 গুণ 90 আৰু এটা শূন্য আছে শূন্য 900 তো আমি এনেকুৱা লিখিব পাৰিম তেকে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা সৰু পূৰ্ণবৰ্গ সংখ্যাটোই হৈছে 900 10 ৰে বিভাজ্যও দিব পৰা বা হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হল কিমান 900 বুজি পাইছা নিশ্চয় তো চোৱা এটো ইয়াত কমপ্লিট হয় এতিয়া চোৱা আমি কোৱেশ্চন নম্বৰ 9 স্টাৰ্ট দিম 9ত কি দিছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা আমি ক্লাস 8 ত তোমালোকে পাই আহিছা যে এইবিলাক অংক গুটেখিনি হা তো ক্লাস 8 ৰ অংক ইয়াত দি আছে পুনৰ আলোচনা যেহেতু এই পুনৰ যিখিনি আমি আগত কৰিছিলো এইখিনি আকৌ ৰিভাইজ কৰিব লাগে তো চোৱা হৰণ পদ্ধতিৰে আমি কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব পাৰো এটো চোৱা তো ইয়াত আমি হৰণ পদ্ধতি এনেকৈ দীৰ্ঘ হৰণ বুলি তোমালোকে পাইছিলা 2116 ইয়াত আমি হৰণ দিম তো ইয়াত অলপ কেয়াৰফুলি দিবা এটো অলপ ইম্পৰ্টেন্ট হয় তোমালোকে এটো জানিব লাগে চোৱা কেনেকৈ দিবা এনেকৈ পাতিবা তোমালোকে হৰণটো হৈছে আৰু ইয়াত পিছৰ পৰা হা শেষৰ পৰা জোৰা জোৰাকে বনাবা হা তো ইয়াত দুই জোৰা হৈছে এটা কথা লক্ষ্য কৰিবা যদি আমাৰ ইয়াত অংক কেইটা আছে 1 2 3 4 ইয়াত 1 2 3 4 হয় না নহয় যদি আমাৰ ইয়াত অংক যুগ্ম সংখ্যা থাকে তেনেহলে আমি n/2 হল ইয়াৰ বৰ্গমূলৰ সংখ্যা বৰ্গমূলৰ অংক কেইটা থাকিব বৰ্গমূলত থকা অংক হা বৰ্গমূলত থকা অংক সূত্ৰটো হৈছে n/2 যদি যুগ্ম হয় যুগ্ম হলে এইটো বৰ্গমূলত থকা অংক হৈছে আৰু যদি অযুগ্ম হয় তেনেহলে সূত্ৰটো হ'ব n অযুগ্ম হলে আমাৰ হ'ব n + 1/2
ইকুৱেল যিমান ওলাব ইমানটা অংক থাকিব ধৰি লোৱা মোৰ ইয়াত কেইটা আছে 1 2 3 4টা ন তো এইটো কি যুগ্ম সংখ্যা তো 4/2 ইকুৱেল কিমান 4/2 ইকুৱেল 2 অৰ্থাৎ দুইটা থাকিব ইয়াৰ বৰ্গমূল কেইটা অংকৰ হ'ব দুইটা অংকৰ হ'ব একেটা তোমালোকে লক্ষ্য কৰিবা হা একেটা লক্ষ্য কৰিলে তোমাৰ এটা আইডিয়া থাকিব যে তুমি এইটো কিমান স্টেপ কৰিব লাগিব যদি ইয়াৰ মোৰ 2 ওলাইছে ন দুটা স্টেপ হ'ব যদি তিনিটা ওলাই তিনিটা স্টেপ হ'ব চাৰিটা ওলালে চাৰিটা স্টেপ হ'ব বুজি পাইছা নিশ্চয় তো ইয়াত চোৱা ইয়াত মেইন কথাটো হ'ল আমি এটা ইয়াত ল'ব লাগিব এটা জোৰ ল'ব লাগিব যদি জোৰ লাষ্টত নহয় তেনেহলে কি এটা ল'ব লাগিব ধৰি লোৱা মোৰ পাঁচটা আছে ফৰ এক্সাম্পল মই ইয়াত দিছো 5 1 7 5 1 6 7 8 ইয়াত কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা একটা এনেকৈ জোৰ দিবা দুটা এটো অকলে বাকি থাকিল ন ইয়াত তোমালোকে ধৰিবা হা ইয়াত আমি হৰণ কৰিব লাগিব বুজি পাইছানে তো কথাটো হ'ল কি চোৱা তোমালোকক মই যে আগত স্কয়াৰৰ কোটাটো শিকাই দিছিলো আকৌ তোমালোকক এই স্কয়াৰৰ কোটাটো দি দিছো চোৱা স্কয়াৰৰ কোটাটো চোৱা মানে n মানে কি স্বাভাৱিক সংখ্যা দিছো n স্কয়াৰ মানে ইয়াৰ বৰ্গ সংখ্যা পূৰ্ণ বৰ্গ কি 1 স্কয়াৰ কৰিলে 1 2 স্কয়াৰ কৰিলে 3 4 স্কয়াৰ 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ 16 এইবিলাক তোমালোকক আগত কৈ দিছো ইয়াত চাব লাগিব 21 ৰ আন্ডাৰত 21 ৰ ভিতৰত হৈছে কোনটো পূৰ্ণবৰ্গ সংখ্যা পাম হৈছে আটাতকৈ ডাঙৰ পূৰ্ণবৰ্গ সংখ্যাটো ইয়াৰ আমাৰ লাগে হৈছে 21 ৰ ভিতৰত আমি জানো চোৱা এই দুটা আছে এইকিটা আছে ন 16 আছে আটাতকৈ ডাঙৰ সংখ্যাটো কি 16 25 টো কি ডাঙৰ হৈ যায় 21 কৈ ডাঙৰ হৈ যায় সেইকাৰণে আমি পাইছো কি 16 তো 16 ৰ বৰ্গমূল কিমান 4 তো ইয়াত আমি 4 ধৰিম ইয়াত যেটো ধৰিবা ইয়াতো একেটা সংখ্যা পাতিবা বুজি পাইছানে 4 4 গুণ কিমান হয় 16 পাম হয়নে এতিয়া চোৱা বিয়োগ কৰিম 1 ৰ পৰা 6 না যায় ইয়াৰ পৰা 1 দাৰ পৰা 11 11 ৰ পৰা 6 গলে কিমান 11 ৰ পৰা 6 গলে 5 বুজি পাইছা ইয়াত 1 আছে বাকি 1 ৰ পৰা 1 গলে নাই হয়নে তো পিছত আমি যে হৰণত এটা এটাকে নমাইছিলো তাত এটা এটাকে নমালে নহব এটা জোৰ নমাব লাগিব তো আমি ইয়াৰ জোৰটো নমাই লৈ আহিম 1 6 যেহেতু আমাৰ দুটা স্টেপ হ'ব মানে এইটো স্টেপত যেটো মই কৰিম এতিয়া এইটো স্টেপত মোৰ কমপ্লিট হ'ব অংকটো হেকনে চাব লাগিব আমি এটা ট্ৰিক ফলো কৰিম যে লাষ্টত কিমান আছে 6 আছে তো চোৱা কোনটো সংখ্যাৰ স্কয়াৰত লাষ্টত 6 আছে আমি জানো এইটোৰ লাষ্টত 6 আছে আৰু এইটোৰ লাষ্টত 6 আছে হয় না নহয় চাবা তোমালোকে মনত ৰাখিবা এই কথাটো আৰু চোৱা নেক্সট স্টেপটো হল ইয়াত 4 আছে নহয় ইয়াৰ ডাবল কৰা মানে ইয়াত যিমান থাকিব হেতু লগত এই সংখ্যাটোৱে যোগ কৰা কিমান হ'ব 8 হ'ব নিশ্চয় ইয়াত 8 পাতিম আৰু ইয়াত এনে এটা সংখ্যা বহাব লাগিব ইয়াতো একেই সংখ্যা বহাব লাগিব আৰু ইয়াত যেটো ইয়াত দুটা হৈ যাব ন ইয়াত যি সংখ্যাটো বহাম এই দুটা হৈ যাব দুটা দি এই এটাত পূৰণ মাৰিলে এইটো হ'ব লাগিব তো চোৱা যদি ইয়াত মই পাইছো হয় লাষ্টত কিমান আছে 6 থাকিব লাগিলে আমাৰ বৰ্গমূল কিমান 4 আৰু 6 লাষ্টত থাকিব লাগিলে বৰ্গমূল কিমান আছে 6 হয় কিমান হ'ব ইয়াত লাষ্টত কিমান হ'ব মই দেখুৱাই আছো তোমালোকক বহি লৈ লৈছো মই হয় ইয়াত লাষ্টত কিমান হ'ব হয় ইয়াত 6 হ'ব মই পাইছো কিমান 6 পাইছো নহলে কি ইয়াৰ লাষ্টত 4 হ'ব হয় 84 হ'ব বুজি পাইছা তো চোৱা যদি মই কৈছো ইয়াত 6 পাতিছো তেনেহলে ইয়াত 6 দি পূৰণ দিব লাগিব হৈছে ইয়াত যদি মই 4 পাতিলো তেনেহলে 4 দি পূৰণ দিব লাগিব হল তো চোৱা প্ৰথমে মই সৰুটো দি পূৰণ দি চাইলো ইয়াত আমাৰ লাষ্টত কিমান লৈছে 516 এটো হয় নেকি চোৱা তো 4 4 গুণ কিমান 16 16 6 বাকি আছে 1 4 8 4 গুণ কিমান 32 আৰু একে কিমান 33 এইটো কেতিয়াও নহব হৈছে কাৰণ 336 টো আমাৰ ইয়াত নাই নিশ্চয় মই এটো পূৰণ নিদিম ডাইৰেক্ট 6 দি দিম হৈছে কাৰণ 6 হবই আমি খাটা হেতু কব পাৰো বুজি পাইছা লাগিলে পূৰণ প্ৰমাণটো চাই লোৱা 6 6 কিমান 36 36 ৰ 6 বাকি 3 আৰু 8 6 গুণ কিমান হ'ব 48 3 বাকি আছে 48 49 50 51 51 আমাৰ কিমান আছে চাই লোৱা 516 মিলিছে না নাই মিলিছে নিশ্চয় হয় না নহয় এইবিলাক তোমালোকে যদি বুজি নোপোৱা তেনেহলে আকৌ ভিডিওটো আগৰ পৰা চাই লোৱা হৈছে বিগ কৰা আনসাৰ শূন্য হৈছে তো আমি পাইছো যে এনেকৈ লিখিব পাৰো এটাকে ৰুট ওভাৰ এনেকৈ দিবা ৰুট কলমেন সো 2116 ইকুৱেল টু কিমান পাইছো ওপৰত যেটো ওলাইছে আনসাৰ 46 হেটোই হৈছে আমাৰ আনসাৰ ইয়া সো মৰমৰ বন্ধুসকল
আৰু বান্ধৱীসকল চোৱা যদি তোমালোকে আগৰ এই কুৱেশ্যনটো তোমালোকে হয়তো বুজাত যদিও প্ৰব্লেম হয় মই বুজি পাই আছোঁ যে অলপ অলপ প্ৰব্লেম হ'ব পাৰে তেনেহ'লে এইটো চোৱা এইটোত নিশ্চয় বুজি পাবা কাৰণ আগৰখিনি তোমালোকে অলপখিনি হ'লেও বুজি পাইছা ইয়াতো আমি একেধৰণে পাতিম 4 7 6 1 হয়নে তো চোৱা ইয়াক আমি এনেকৈ জোৰাকে পাতিম হয়নে নহয় আমি পাইছোঁ ইয়াত 4টা আছে 4টা অংক থাকিলে ইয়াৰ বৰ্গমূল 2টা হ'ব অৰ্থাৎ 2টা ষ্টেপ হ'ব এনেকুৱা দি দিবা তো চোৱা 47 আন্ডাৰত কোনটো পূৰ্ণবৰ্গ সংখ্যা আছে অৰ্থাৎ হাইয়েষ্ট পূৰ্ণবৰ্গ সংখ্যাটো 47 আন্ডাৰত কি হয় ইয়াত 49 টো ওভাৰটেক হৈ যায় ন 36 হ'ব 36 হলে ইয়াৰ বৰ্গমূল কিমান 6 ইয়াতো দিবা 6 6 6 গুণ কিমান 36 হল এতিয়া বিয়োগ কৰিবা এইটোৰ পৰা 47 ৰ পৰা বিয়োগ কৰা 7 ৰ পৰা 6 গলে 1 4 ৰ পৰা 3 গলে কিমান 1 ইয়াত 1 1 আছে তো এতিয়া কি কৰিবা এতিয়া 6 ৰে ডাবল কৰা 6ক 6 ৰে যোগ কৰা হৈছে 6 6 কিমান হ'ব 12 হ'ব হৈছে ইয়াত এনে এটা সংখ্যা বহাব লাগিব ইয়াতো একে সংখ্যা বহাব লাগিব আৰু ইয়াত যি সংখ্যা বহাবা এই গুটেই কেটা অংক ধৰি পেলাই এটা সংখ্যা গঠন কৰিবা হা ধৰিলে মই 1 ধৰিলে ইয়াত 1 2 1 হ'ব আৰু ইয়াতো 1 বহাব লাগিব আৰু এইটো দি এইটো পূৰণ দিম আৰু এই যেটো ইয়াত আমি সংখ্যা থাকিব এইটো মিলিব লাগিব বুজি পাইছা তো ইয়াতো দিয়াৰ লগে লগে এইটো আমি নমাই ল'ব লাগিব নহলে এইটো সৰু সংখ্যা হৈ যায় তো চোৱা 6 1 আমি নমাই লৈ আহিম 6 1 এক জোৰা নমাই লৈ আহিলো তো চোৱা এতিয়া লাষ্টত কিমান আছে 1 আমি জানো লাষ্টত 1 থাকিবলৈ হলে আমি পাইছো এইটোৰ লাষ্টত 1 আছে হয়নে নহয় আৰু কোনটো লাষ্টত 1 আছে আৰু তো নাই হয়নে নহয় আৰু আছে নেকি নাই নাই আছে আছে ইয়াত 9 আছে বুজি পাইছা তো কোনটো হয় চেক কৰি লোৱা 1 দিলে ইয়াত যদি মই 1 পাতো তেনেহলে 1 to 1 ইয়াতো 1 দিব লাগিব 121 গুণ 121 মিলিছে নেকি নাই মিলা সেই কাৰণে 9 হবই একেবাৰে খাটাং কৈছো এইটোৰ লগত 9 পূৰণ দিবা তোমালোকে লাগে ক্যালকুলেটৰত চেক কৰি লবা এইটোই ওলাব 1161 ওলাব হৈছে বিয়োগ কৰা কিমান 0 বুজি পাইছা নিশ্চয় তো আমাৰ ইয়াৰ বৰ্গমূল আমাৰ আনসাৰটো ওলাইছে কিমান চোৱা এনেকুৱা লিখিবা 4761 is equal to কিমান পাইছো ওপৰত 69 পাইছো 69 হল এনেকুৱা টাইপত তোমালোকে এইটো কৰিব পাৰিবা এইটোৰ আনসাৰ তোমাৰ এইটোতো মুখে মুখে ওলাব পাৰি 24 স্কয়াৰ কৰিলে 576 25 স্কয়াৰ কৰিলে 625 26 স্কয়াৰ কৰিলে 676 এইবিলাক তো জানিব লাগে আসলতে কাবন পিছত কামত আহে অটোমেটিক্যালি আহে হা তো চোৱা এইটো তোমালোকে কৰিব পাৰিবা সেই কাৰণে মই তোমালোকক এৰি দি দিম নে কৰাই দি দিম চোৱা নাই তোমালোকে ভাবি আছা বুলে স্যাৰ এইটো তিনটা আছে ন তিনটা থাকিলে তো কেইটা স্টেপ হ'ব চোৱা কৰাই দি আছো চিন্তা নকৰিবা মোক তো কষ্ট দিবা ন দিয়া আৰু কি কৰিবা মোক এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবা এইটো মোৰ হৈ গল আৰু কাম হা চোৱা আমি জোৰা বান্ধিব লাগিব ন পিছৰ পৰা জোৰা বান্ধি আছো আমাৰ পাঁচটো অকলশৰীয়াকৈ বাকি আছে হয়নে নহয় পাঁচটো জোৰাত পৰা নাই মানে পাঁচৰ ওপৰত এটা মাত্ৰা আছে তো এটা ধৰিব লাগিব বুজি পাইছা পাঁচৰ আন্ডাৰত কোনটো পূৰ্ণবৰ্গ সোমাই আছে পাঁচৰ আন্ডাৰত 4 সোমাই আছে 4 ৰ বৰ্গমূল কিমান 2 তো ইয়াতো দিম 2 হৈছে যেটো ইয়াত দিম এইটো ইয়াতো দিম 2 দুগুণ কিমান হ'ব 4 হ'ব হয়নে নহয় বিয়োগ কৰিলে কিমান থাকে 1 আৰু 7 6 নমাই লৈ আহা ডাইৰেক্ট হৈছে এক জোৰা নমাই লৈ আহিছো তাৰ পিছত কি কৰিব লাগে মনত পেলোৱাচোন অলপ মোক কৈ দিয়া ধৰিলো মই পাহৰি গৈছো তেতিয়া কি কৰিবা মোক কৈ দিব লাগিব তো হয় নহয় মই লাইক কৰা নাই নহলে তো তোমালোক ধৰিলো হয় চোৱা 2ক আকৌ 2 দি কি কৰিব লাগিব যোগ কৰিব লাগিব হয় নহয় 2 ডাবল কৰা 4 হ'ব ইয়াত এটা অংক বহাব লাগিব আৰু ইয়াত একেই অংক বহাব লাগিব ইয়াত যেটো ইয়াতো একেই সংখ্যা হৈছে ইয়াত যেটো বহাবা 4 আৰু যেটো বহাবা হেতু মিলি পেলাই এটা সংখ্যা আৰু ইয়াতটো এটা বহিব এটো লগত এটো পূৰণ দিবা হা এতিয়া চোৱা লাষ্টত 6 আছে 6 থাকিলে আমি পাইছিলো কি লাষ্টত 6 থাকিলে ইয়া 4 দি দিব লাগিব আৰু কত আছে 6 তো আৰু নাই নাই এটো আছে তো 6 এটো হয় 6 দি দিব লাগিব হয়নে 4 দি নহলে কি 6 দি দিব লাগিব তো চেক কৰি লোৱা তো ইয়াত আছে 4 ন 4 পাতিলো ধৰি লোৱা ইয়াত মই কি দিব কোনটো ধৰিম 4 টো ধৰিলো কাৰণ লাষ্টত 6 থাকিবলৈ হলে 4 দিব লাগিব 4 হৈছে যদি মই ইয়াত 4 দি দিও তেনেহলে ইয়াতো তো 4 দিব লাগিব হয়নে তো ইয়াতো মই 4 দিলু হৈছে ইয়াত যেটো একেই সংখ্যা পাতিব লাগিব পূৰণ দিয়া 4 4 গুণ 16 6 বাকি আছে 1 4 4 গুণ 16 1 17 মিলি গললে নাই মিলি গৈছে তো 4 এই হ'ব পিছতো আৰু গুল্লি মাৰা
তো কিমান পাইছিলোঁ ইয়াত 4 পাইছিলোঁ ইয়াত যদি 4 পাতিব লাগে তেনেহ'লে ইয়াতো 4 পাতিব লাগিব হৈছে এইটোৰ লগত এইটো পূৰণ কৰিলে 176 হয় বিগ কৰা কিমান 0 ওলাইছে তো আনসাৰটো কিমান হ'ল √576 ইজ ইকুৱেল টু কিমান ওপৰত ওলাইছে এইটোই হ'ব 24 হৈছে এইটো কিন্তু তোমালোকৰ হোমৱৰ্কৰ কাৰণে তৈ দিছো হৈছে ইমান কষ্ট কৰাব নোৱাৰিবা মোক বুজি পাইছা অলপ তোমালোকে কষ্ট কৰা নহলে মোৰ ওপৰত এৰি দিলে কেনেকৈ হ'ব তোমালোকে তো শিকিব লাগিব ন মৰম ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কোৱেশ্চন নম্বৰ 10 ষ্টাৰ্ট দিম 10ত কি দি আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা তো বৰ্গমূল আকৌ আগৰ দৰে নে এটো হৰণ কৰি আমি উলাব লাগিব বুজি পাইছা বেলেগ ধৰণে আমি পাৰো ইয়াত হৰণটো কোৱা নাই তুমি বেলেগ ধৰণে পাৰিবা তো তথাপি এই মাত্ৰ আমি কি শিকিলো হৰণ পদ্ধতিৰ জৰিয়তে আমি বৰ্গমূল নিৰ্ণয় কৰা শিকিছো ন তো এটো চাই লোৱা তোমালোকে দশমিক যদি কোৱেশ্চন আহি যায় হৰণ পদ্ধতিৰে দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা তো তেতিয়াহলে কি কৰিবা তো সেইকাৰণে এটো এনেকুৱা শিকিলো আগৰ দৰে এটো পাতিবা 12.25 ইয়াত জোৰা জোৰা বনাই লোৱা হৈছে হৰণ এতিয়া 12ৰ ভিতৰত কোনটো পূৰ্ণবৰ্গ সংখ্যা আছে এই দশমিক দেখি পেলাই তোমালোকে ভয় নাখাবা মই তোমালোকক একেবাৰে সহজ কৰি দিম হা মই আছো তেতিয়াহলে মেথছত তোমালোকে টেনচনেই নলবা বুজি পাইছানে মোৰ হিচাপত তোমালোকে এটা কথা লক্ষ্য কৰা যে সকলোতকৈ ইজি সাবজেক্টটোই হৈছে মেথছ হৈছে কিয় জানানে গোটেইখিনি সাবজেক্টটো কমসে কম এবাৰ হলে পঢ়িব লাগে ন মেথছ কিন্তু পঢ়িব নালাগে কাৰণ মেথছত কুৱেশ্যনটো বুজিব লাগিব কুৱেশ্যনতেই আনসাৰ দিয়া আছে বুজি পাইছানে এনেকুৱা কোনো সাবজেক্ট নাই যিটো কুৱেশ্যনত আনসাৰ দিয়া থাকে বুজি পাইছা মই গ্যাৰান্টি দিছো যে মেথছত মেথছ এনে এটা সাবজেক্ট যিটো কুৱেশ্যনত আনসাৰ সোমাই থাকে সেইকাৰণে তোমালোকক আনসাৰ দিয়ে টেনচন কিয় টেনচন লোৱা চোৱা ইমান লেকচাৰ মাৰিতো লাভ নাই আমি মেইন টপিকত আহিব লাগিব 12ৰ ভিতৰত কোনটো পূৰ্ণবৰ্গ সোমাই আছে 12ৰ ভিতৰত চোৱা মই তালিকাখন তোমালোকক দেখাই আছো 16 টো নহয় 16 টো 12তকৈ এবভ হৈ যায় তো 9 আছে ন 9ৰ বৰ্গমূল ধৰিব লাগিব 9ৰ বৰ্গমূল কিমান আছে 3 তো ইয়াত 3 ধৰিম ইয়াতো 3 দিব লাগিব ন এতিয়া চোৱা 3 গুণ কিমান হয় 9 হয় বিয়োগ কৰা 12ৰ পৰা 9 গলে কিমান থাকে 3 থাকে হৈছে এতিয়া কথাটো হল কি এতিয়া দশমিক নমাই লৈ আহিবা নে নাই তো দশমিক তোমালোকে কি কৰিবা সো এটোটো ডাবল কৰিব লাগিব হয় না হয় ইয়াক 3 ডাবল কৰিলে কিমান হয় 6 3 লগত যোগ কৰা জি থাকিব এটো লগত যোগ কৰিবা হা তাৰ পিছত মই পৰৱৰ্তী পৰ্যায়ত কেনেকৈ হয় এটো পিছৰ পৰ্যায়ত যদি হৈ যায় তেনেহলে আকৌ বেলেগ ধৰণৰ হয় তো সোৱা এতিয়া এটো ডাবল কৰিছো ইয়াত এটা সংখ্যা দিব লাগিব এটো নমাই লৈ আহিব লাগিব এই দশমিকটো ইয়াত লৈ যোৱা হৈছে কাৰণ ইয়াত যেটো সংখ্যা দিম ধৰি লৈ 1 এ দিলে 61 হৈ যাব 61 টো 3 ত না যাব হেকাৰণে কি দশমিকটো ইয়াত দি দিবা আৰু 25 ইয়াত নমাই লৈ আহিবা হৈছে দশমিক নিদি পেলাই তুমি ইয়াত লৈ আহিব নোৱাৰিবা এতিয়া আমাৰ কোৱেশ্চনটো হৈ গল সংখ্যাটো কিমান হৈ গল 325 হৈ গল ন তো ইয়াত এনে এটা সংখ্যা আৰু ইয়াত একেই সংখ্যা পাতিব লাগিব ইয়াত যেটো অংক পাতিবলে এটা সংখ্যা গঠন হ'ব ন আৰু ইয়াত এটা অংক পাতিম এই অংকটোৰ লগত এই সংখ্যাটো পূৰণ কৰিলে এটো ওলাব লাগিব মনত ৰাখিবা একেবাৰে শৰ্ট লাষ্টত যদি 5 থাকে তো ইয়াত তোমালোকে নচোৱাকৈ 5 পাতি দিবা হৈছে এইটোই হ'ব চাই লোৱা 5 5 গুণ 25 ৰ 5 বাকি আছে 2 6 5 গুণ 30 এটো লগত নিদিবা এই নতুন যেটো আছে হেটো লগত দিবা হা 5 5 গুণ 25 ৰ 5 বাকি আছে 2 6 5 গুণ 30 আৰু 2 কিমান হ'ব 32 মিলিছে নে নাই বিগ কৰা তো আনসাৰ কিমান ওলাই আহিছে আনসাৰ হ'ব কিমান √12.25 ইজ ইকুৱেল টু কিমান 3.5 হৈছে ইয়াত মই দশমিক এৰি দিছিলো ইয়াত দশমিক এটা দিব লাগিব হা 2 নম্বৰটো চোৱা 2 নম্বৰ কি দিয়া আছে 24.01 হৈছে এটো চোৱা 24.01 হৈছে পিছৰ পৰা জোৰ বন্ধা এনেকুৱা দিয়া 24 ৰ আন্ডাৰত কোনটো পূৰ্ণবৰ্গ সংখ্যা সোমাই আছে 24 ৰ ভিতৰত এটো 24 ৰ এবভ হৈ যায় এটো 16 4 হ'ব ন 4 ইয়াতো 4 4 যা কিমান 4 4 গুণ 16 বিগ কৰা 4 পৰা 6 না যায় ইয়াৰ পৰা দাৰ কৰা 1 দাৰ কৰিলে 14 হ'ব 14 ৰ পৰা 6 গলে 8 6 14 হয়নে 8 থাকিব ইয়াত 1 ৰ পৰা 1 নাই
তো এইটো নমাই লৈ আহিম এইটো নমাই লৈ আহোঁতে এইটো দশমিক ইয়াত দি নমাই লৈ আহিব লাগিব লাষ্টত 1 আছে 1 আছে তো আমি এইটো চোৱা ডাবল কৰা 8 হ'ব ন ইয়াত চোৱা কিমান দিম 1 দিলে চোৱা লাষ্টত 1 আছে ন আমি পাইছো লাষ্টত 1 ওলাব লাগিলে বৰ্গ সংখ্যাৰ লাষ্টত 1 থাকিব লাগিব হয়নে 1 আছে 1 ৰ বৰ্গমূল 1 এটা পাইছো এইটো আৰু এটা 9 পাইছো ন তাৰ মানে 81 ৰ লাষ্টত 1 থাকে তো ইয়াৰ বৰ্গমূল কিমান 9 হয় 9 পাতিম নহলে 1 পাতিম তো 1 দিলে কি হয় চোৱা 81 ৰ লগত 1 দিব লাগিব হয় না নহয় তো 81 এগুণ 81 মিলিছে নে নাই নাই মিলা যাৰ কাৰণে আমি কি 9 দিব লাগিব ইয়াত 9 ইয়াত 9 হৈছে 89 ইনটু 9 পূৰণ কৰিবা তোমালোকে 801 এই হ'ব হৈছে মই পূৰণ কৰাই নাই তোমালোকে চাবা বিক কৰিলে এইটো অৰ্থাৎ আনসাৰটো হ'ব আনসাৰটো কিমান হ'ব 24.01 ৰ বৰ্গমূল হ'ব ও সৰি টু 1 হ'ব হা ইয়াৰ বৰ্গমূল হ'ব কিমান 4.9 এইটো 4.9 হৈছে তো এইটো চোৱা এইটো দেখুৱাই দিম নে পিছতো দেখুৱাই দিম এইটো চাই লোৱা আন্ডাৰ ৰুট 146.41 41 বুলি নকবা হা দশমিকৰ পিছত এটা এটা অংককে আমি পঢ়িব লাগিব তো ইয়াত চোৱা এনেকুৱা টেনচন নলবা ইয়াত চোৱা এটা অংক দুটা তিনটা চাৰিটা পাঁচটা আছে কিন্তু হা পাঁচটা থাকিলে কি আমি পাইছিলো n+1/2 ইয়াৰ বৰ্গমূলত থকা অংক কেইটা হ'ব 5 5/2 ইকুৱেল কিমান হ'ব তিনটা থাকিব সৰি পাছে ইয়াত 5 আছিল ন 5+1 পাছে কে 6 2 6 কিমান 3 বাৰ যায় তিনটা থাকিব হৈছে তো তিনিটা স্টেপ হ'ব চোৱা তো ইয়াত পাতিলম 146.41 হৈছে পিছৰ পৰা জোৰা বান্ধা এটো অকলে থাকিছে বুজিছো চোৱা একৰ বিধৰত কোনটো বৰ্গমূল বৰ্গ সংখ্যা সময় আছে 1 আছে ন 1 গুণ কিমান হ'ব 1 হ'ব বিক কৰিলে তো নাই এই 46 হৈছে এতিয়া চোৱা 1 ক ডাবল কৰিলে 2 হয় 1 ক ডাবল কৰিলে কিমান 2 হয় হৈছে ইয়াত এটা বহাব লাগিব ইয়াত এটা বহাব লাগিব ইয়াত চোৱা যদি মই 1 দি দিও তো ইয়াত 1 দিব লাগিব হা ইয়াত তিনিটা স্টেপ হ'ব তিনিটা স্টেপ হলে এটো মিলাব নোৱাৰিবা যে লাষ্টত 6 থাকিলে কোনটো লাষ্টত 6 আছে পূৰ্ণবৰ্গ এনেকুৱা নিমিলেবা হা এতিয়া লাষ্টৰ স্টেপত আমি এনেকুৱা মিলাম এতিয়া চোৱা 1 দিলে 21 এগুণ 21 এটো 21 তকৈ বেছি আছে তো 2 দিলে কিমান 22 দুগুণ কিমান হ'ব 22 দুগুণ কিমান হ'ব 22 দুগুণ হ'ব 44 হ'ব ন 44 হ'ব তো 44 ইয়াৰ ওচৰত আছে হয় না নহয় তো আমি 2 দি দিম 22 এই দুইৰ লগত পূৰণ কৰিম নতুন যেটো পাতিছো এটোৰ লগত 22 দুগুণ কিমান হ'ব 22 2 যা 44 হ'ব বিক কৰা এতিয়া বিক কৰিলে কিমান থাকে 6 ৰ পৰা 4 গলে 6 ৰ পৰা 4 গলে 2 থাকে হয়নে 2 থাকে তো 4 ৰ পৰা 4 গলে নাই এই এতিয়া দশমিক দিব লাগিব নে নাই তো দশমিকটো ইয়াত দি পেলাই এই 41 টো নমাই লৈ আহা হৈছে এতিয়া চোৱা মেইন প্ৰবলেম ইয়াতে তোমালোকে এই চোৱা এই 2 যেটো আছে 2 থাকিব আৰু পিছৰ পৰ্যায়ত চাবা এনেকুৱা এই শেষৰটো ডাবল হয় মনত ৰাখিবা আগৰটো যেনেকুৱা আগৰ যদি দুটা থাকে দুটা বহাই দিবা পিছৰটো ডাবল হ'ব পিছৰটো 2 আছে ন 2 ৰ লগত 2 যোগ দিয়া হৈছে এই 2 যিমান থাকিব 3 থাকিলে 3 যোগ দিবা হৈছে 4 থাকিলে 4 যোগ দিবা 2 আছে আমি হেকাৰণে 2 ৰ লগত 2 যোগ দিলে কিমান হ'ব 4 হ'ব হৈছে তো ইয়াত এটা অংক বহাব লাগিব ইয়াতো এটা অংক বহাব লাগিব হয় না নহয় তো কি অংক বহালে 241 তো 1 বহাব লাগিব ন তো 241 ইয়াতো 1 বহাব লাগিব 241 একগুণ কিমান হ'ব 241 একেবাৰে সহজকে ওলাই গৈছে হয়নে বিক কৰা 0 তো আনসার কিমান ওলাইছে আমাৰ এই ওপৰত চোৱা 12.1 ওলাইছে হৈছে চোৱা ৰোমান 4 টোৰ আমি এনেকুৱা তো পাতিছো পাতি পেলাই পিছৰ পৰা এনেকুৱা জোৰা বন্ধা লাগিব ন এই জোৰা বান্ধিছো লাষ্টত 1 2 অকলে বাকি আছে হয়নে তো 1 ৰ ভিতৰত কোনটো পূৰ্ণবৰ্গ সংখ্যা আছে 1 এই আছে তো হয়নে 1 ইয়াত 1 দিব লাগিব 1 1 যা কিমান 1 এই হয় বিক কৰা চোৱা 1 ৰ পৰা 1 গলে তো নাই এটো 0 টো নমাই লৈ আহিম হৈছে 0 টো নমাই লৈ আহাৰ পিছত এটো ডাবল কৰিম ন 2 হ'ব হৈছে তো এতিয়া চোৱা 2 এটোত যায় নেকি 2 এটোত কিমান বাৰ যায় ইয়াত চোৱা মই যদি 1 দি দিও তো 1 যাব নোৱাৰে হয় না নহয় তো নিশ্চয় ইয়াত শূন্য দিব লাগিব শূন্য দিলে কি হয় চোৱা
শূন্য দিলে ইয়াত 20 ইয়াত চোৱা 0 দিব লাগিব 20 শূন্য গুণ কিমান হ'ব শূন্য হ'ব হৈছে কাৰণ 1 দিলে তো ডাঙৰ হৈ যায় মই দেখিছো শূন্য দিব লাগিব 20 ৰ লগত শূন্য পূৰণ কৰিলে কিমান শূন্যই হয় বিগ কৰা কিমান থাকিব ইয়াত শূন্য থাকিব ইয়াত শূন্য আছে হয় না নহয় সৰি 2 ৰ পৰা শূন্য গলে কিমান 2 থাকে হয় নে 2 ৰ পৰা শূন্য গলে 2 থাকে এতিয়া তো হেইটো নমাই লৈ আহিব লাগিব ইয়াত দশমিকটো দি দিয়া আৰু তাৰ পিছত 01 ইয়াত নমাই লৈ আহা হৈছে এতিয়া চোৱা ইয়াত 2 0 ডাবল কৰিলে তো 0 ই হয় 0 লগত 0 যোগ কৰিলে 0 হ'ব হয় না নহয় এতিয়া চোৱা 20 ইয়াত 1 আছে লাষ্টত 1 থাকিলে ইয়াত 201 মিলাব লাগে ন তো 1 দি দিলে তো 201 হৈ যায় ন ইয়াতো 1 দিব লাগিব 201 এক গুণ কিমান হ'ব 201 এই হয় বিগ কৰা আনসার কিমান হ'ব 0 হ'ব এতিয়া সো আনসার আমাৰ উলাই গৈছে আনসার উলাই গৈছে কিমান √102.01 ইজ ইকুৱেল টু কিমান উলাইছে 10.1 হৈছে এটো কমপ্লিট হল সো কোৱেশ্চন নম্বৰ 11 কি আছে কোৱেশ্চন নম্বৰ 11 ৰ a b c d এনেকৈ দি আছে তো সোৱা ইয়াত কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অর্থাৎ ইয়াত অপশন কেইটামান দিয়া আছে এই শুদ্ধ উত্তৰ আমি বাছি উলিয়াব লাগে হা তো মনত ৰাখিবা তোমালোকে যে অযুগ্ম সংখ্যাৰ স্কয়াৰ কৰিলে আমি অযুগ্ম সংখ্যাই পাম বুজি পাইছানে ধৰা এটা উদাহৰণ হিচাপে তোমালোকক দেখুৱাই আছো 1 স্কয়াৰ কৰিলে কিমান 1 এই হয় অযুগ্ম সংখ্যা 3 স্কয়াৰ কৰিলে 9 হয় অযুগ্ম সংখ্যা 5 স্কয়াৰ কৰিলে কিমান 25 হয় অযুগ্ম সংখ্যা তোমাৰ 7 স্কয়াৰ কৰিলে কিমান হয় 49 হয় অযুগ্ম সংখ্যা 9 স্কয়াৰ কৰিলে কিমান হয় 81 হয় হৈছে অযুগ্ম সংখ্যা 11 স্কয়াৰ কৰিলে কিমান হ'ব 121 হয় তো লক্ষ্য কৰা তোমালোকে এই গুটেই কেইটা কি অযুগ্ম সংখ্যা হৈছে মানে অযুগ্ম সংখ্যা স্কয়াৰ কৰিলে আমি অযুগ্ম সংখ্যাই পাম মানে বৰ্গ সংখ্যা যেটো ওলাব হেতু অযুগ্মই হ'ব হৈছে তো ইয়াত চোৱা কোনটো অযুগ্ম আছে আমি বিচাৰি উলিয়ালে হৈ যাব এটো অযুগ্ম আছে হয়নে নহয় নিশ্চয় এটো অযুগ্ম সংখ্যাৰ বৰ্গ অৰ্থাৎ আমি জানো 13 স্কয়াৰ কৰিলে 169 হয় বুজি পাইছানে তো আমাৰ শুদ্ধ উত্তৰটো হ'ব কিমান অপচন নম্বৰ 2 ইজ 169 বি নম্বৰত চোৱা তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব কোনটো লাষ্টত 1 থাকে আমি জানো কি 1 স্কয়াৰ কৰিলে কিমান হয় 1 হয় আৰু জানো কি 9 স্কয়াৰ কৰিলে 81 হয় হয়নে নহয় লাষ্টত 1 থাকিবলৈ হলে হয় 1 স্কয়াৰ কৰিব লাগিব নহলে 9 স্কয়াৰ কৰিব লাগিব তো চোৱা ইয়াত কি আছে তো ইয়াৰ লাষ্টত তো সবা 9 স্কয়াৰ কৰিলে কিমান হয় 1 উলাই ন ইয়াত চোৱা 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 হয় 4 স্কয়াৰ কৰিলে কিমান হয় সৰি ইয়াত চোৱা এক নম্বৰত চোৱা 9 স্কয়াৰ কৰিলে কিমান হ'ব 81 লাষ্টত 1 আছে নে নাই এককৰ স্থানত 1 থাকিব লাগে বুলি কৈছে হয়নে নহয় আমাৰ আনসাৰ উলাই গৈ আছে চোৱা ইয়াত চোৱা লাষ্টত 4 আছে 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 লাষ্টত কিমান আছে 6 আছে এটো নহব হৈছে এটো নহব তাৰ পিছত চোৱা 8 স্কয়াৰ কৰিলে কিমান হ'ব 64 লাষ্টত 4 আছে নহব এটো তাৰ পিছত চোৱা 20 আছে 20 স্কয়াৰ কৰিলে কিমান হ'ব 0 স্কয়াৰ কৰিলে কিমান হ'ব লাষ্টত 0 আছে 0 স্কয়াৰ কৰিলে 0ই হয় ন লাষ্টত কি আমাৰ কি হৈছে 1 ওলাইছে নে 1 ওলা নাই সেইকাৰণে এটো নহব তো আমাৰ অপচন এটো ৰাইট হয় না নহয় তো এই পাইছো কি 9 স্কয়াৰ ইকুৱেল 81 লাষ্টত 1 আছে হয় এককৰ স্থানত 1 থাকিবলগীয়া হৈছে সেইকাৰণে ৰাইট অপচন ইজ কি 1 তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ সি কি বুলি কৈছে কোৱেশ্চন নম্বৰ সি দি আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে আমি উলাই দিব লাগে তো ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে চোৱা এই দুটো যেহেতু ই কি ক্ৰমিক স্বাভাৱিক সংখ্যা ইয়াত মই লিখি ৰাখিছিলো তোমালোকৰ কাৰণে ইয়াত যেহেতু লিখি দিছো হেন অলপ হেৰি কৰা চোৱা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে হৈছে এটো চোৱা এটো তুমি n বুলি ধৰা n ৰ মান কিমান n ৰ মান চোৱা n ৰ মান হৈছে 18 হৈছে স্কয়াৰটো এৰি দিয়া পিছত মই স্কয়াৰ ধৰিম তাৰ পিছত চোৱা পিছৰ সংখ্যাটো এনেকুৱা ফৰ্মত হয় নেকি n+1 হয় নেকি চোৱা n ৰ মান কিমান আছিল n ৰ মান আছিল 18 + 1 তাৰ মানে 19 হয় তো ইয়াতো দিয়া আছে চোৱা ইয়াতো 19 দিয়া আছে নাই যদি এনেকুৱা ফৰ্মত থাকে তেনেহলে একেবাৰে সহজ আমাৰ সূত্ৰটো হ'ব ইয়াৰ ভিতৰত থকা স্বাভাৱিক সংখ্যা কেইটা আছে আমি উলিয়াবলৈ হলে এটা সূত্ৰ আছে ইকুৱেল 2n হ'ব 2n স্বাভাৱিক সংখ্যা কেইটা হ'ব 2n বুজি পাইছা স্বাভাৱিক সংখ্যা কেইটা থাকিব হ'ব 2n অৰ্থাৎ
2 ইনটু কি হ'ব n মানে কিমান তো আনসারটো মই কৰি দি আছো তোমালোকক আমি এনেকুৱা ধৰিম ধৰু n ইকুৱেল কিমান 18 ধৰিম আৰু পিছৰটো হ'ব n plus 1 ইকুৱেল কিমান 19 হৈছে এতেকে কবা 18 স্কয়াৰ ইকুৱেল 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত স্বাভাৱিক সংখ্যা থাকিব এটো স্বাভাৱিক সংখ্যা থাকিব 2n টা কেইটা থাকিব 2n অৰ্থাৎ 2 into n আছে ন 2 into n n মানে কিমান পাইছিলো n মানে ইয়াত 18 ধৰিছো হয়নে 18 পাতি দিম 2 18 গুণ কিমান 36 হয় অৰ্থাৎ 36 টা থাকিব হয়নে তো ইয়াত অপচনত চোৱা অপচনত 36 আছে নে নাই 2 নম্বৰ অপচন ইজ ৰাইট হৈছে তাৰ পিছত চোৱা মই কিতাপখনতো তোমালোকক দেখুৱাই আছো ইয়াত চোৱা ডি নম্বৰত কি দি আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি কৈছে হয়নে নহয় তো আমি যিকেইটা ইয়াত পাইছো এই গোটেই কেইটা কি আমাৰ তালিকাত আছে চোৱা মই কৈছো পূৰ্ণবৰ্গ সংখ্যা যদি নহয় তেনেহলে লাষ্টত এইখিনি অংক থাকিব হৈছে তো এইখিনি মানে কি হয়তো 2 থাকিব পাৰে 3 থাকিব পাৰে 7 থাকিব পাৰে 8 থাকিব পাৰে এইকেইটা অংক থাকিলে কি ই পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াত নহয় বুলি কৈছে ন তো ইয়াত চোৱা কোনটো লাষ্টত কোনোবা ইয়াত সংখ্যাৰ লাষ্টত 2 আছে নেকি তো 2 আছে এইটো ন এইটো কেতিয়াও নহব হয়নে নহয় তো আমাৰ ৰাইট অপচন ইজ 2 হল আমাৰ আনসাৰ ওলাই গৈছে তাৰ পিছত চোৱা ইয়াত কৈ দি আছে 2025 আন্ডাৰ ৰুট কৈছে 2025 ইজ ইকুৱেল টু 45 মানে 2025 ৰ বৰ্গমূল কিমান 45 অৰ্থাৎ 2025 ৰ বৰ্গমূল 45 হলে 20.25 অৰ্থাৎ ইয়াৰ মাজত দি দিছে ন ইয়াৰ মাজত দশমিকটো দি দিছে তো আনসাৰটো হ'ব ইয়াৰ মাজত দশমিকটো হয় নহয় অৰ্থাৎ 4.5 হ'ব তো আমাৰ আনসাৰটো এইটোই হল বুজি পাইছা নিশ্চয় তো এতিয়া আমাৰ এই অনুশীলনটো R2 কমপ্লিট হল তো বন্ধুসকল তোমালোকক আৰু এটা কথা মই ক'ব পাহৰিছিলো তোমালোকে নিশ্চয় ভিডিওটো বুজি পাইছা যদি বুজি পোৱা নাই তেনেহলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিব পাৰা আৰু যদি ভাল পাইছা তেনেহলে বন্ধুবৰ্গলৈ এটো শেয়াৰ কৰিবা তাৰ পিছত মোৰ চেনেলটো কি কম আৰু তোমালোকে তো গম পাই আছা দুখীয়া মানুহ কমসে কম অলপ চেনেলটো সাবস্ক্ৰাইব কৰিবা হা সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নটিফিকেশন বেল আইকনটো তোমালোকে অন কৰি ৰাখিবা হা এটো তোমালোকলৈ এটা কি কম ৰিকুৱেষ্ট বুলি থাকিল হা এটো কৰিবা তোমালোকে নিশ্চয় মই মোৰ কাম কি তোমালোকক শিকাব লাগে আৰু তোমালোকৰ কাম কি মোৰটো অলপ ভিউটো বঢ়াই দিবা হা ঘৰত এইখিনি তোমালোকে নোট ডাউন কৰিবা ভিডিওটো পজ কৰি পেলাই তাৰ পিছত চাবা হা ৰিভিউ কৰিবা ভিডিওটো ভালকৈ চাবা লাগিলে ডাউনলোড কৰি লবা কোনো অসুবিধা নাই আৰু বাৰবাৰ চাবা দেখিবা এনে এইবিলাকটো আগৰ শ্ৰেণীৰ অংক এইবিলাক সহজেই বুজি পাইছা তো আৰু এটা ভিডিও তোমালোকক বন্ধুসকলক লগ পাম আজিৰ কাৰণে থ্যাংক ইউ বাই বাই